নমস্কাৰ ব্যতিক্ৰমলৈ স্বাগতম মই শান্তনু মহন্ত আজি আমাৰ লগত দুগৰাকী বিশেষ অতিথি উপস্থিত আছে দুগৰাকী অসম সন্তান আপোনালোকে ইতিমধ্যে জানে তেখেতসকলক দেখিছে শুনিছে আজি আমি পুনৰ তেখেতসকলক আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছো আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজেদি ইয়াৰ কাৰণো আছে কাৰণ খুব শেহতীয়া সেই কাৰণ সম্পৰ্কে আমি কথা পাতিম কিন্তু প্ৰথমতে দুইগৰাকী অতিথিক আমি স্বাগতম জনাব বিচাৰিছো আমাৰ লগত উপস্থিত আছে দেৱজিৎ চাংমাই নমস্কাৰ স্বাগতম অমৃত প্ৰীতম দুইগৰাকীকে স্বাগতম মই কৈছো আপোনালোক জানে যে অসমৰ পৰা মুম্বাইলৈ যাত্ৰা আৰু মুম্বাইত এক প্ৰকাৰৰ ৰাজত্ব কৰি থকা বুলি ক'লেও ভুল নহ'ব বিশেষকৈ শব্দৰ ক্ষেত্ৰত কি ধৰণে কিয় সেই সম্পৰ্কীয় কথা পাতিম কিন্তু শেহতীয়াকৈ চৰ্চাত এইভাবে আছে দুইগৰাকী যেহেতু মুম্বাইৰ বাসিন্দা কিন্তু অসমৰ সৈতে খুব সঘন যোগাযোগ কাৰণ অসমৰ বিভিন্ন ধৰণৰ কাম কাজত তেখেতসকল জড়িত হৈ থাকে আৰু এইবাৰো এটা বিশেষ উদ্দেশ্যেৰে অসমত আহি উপস্থিত হৈছিল উদ্দেশ্যটো কি আছিল আপোনালোকে জানে যে ঝুমুৰ বিনন্দিনী বহুতে চালে হয়তো কোনোবাই ষ্টেডিয়ামত গৈ উপভোগ কৰিছে কোনোবাই আমাৰ এনবি নিউজৰ দৰ্শকসকলে আমিও পোনপটীয়া সম্প্ৰচাৰ যোগেদি দেখুৱাইছিলোঁ এক খুব আটকধুনীয়া অনুষ্ঠান আছিল বিশ্ব ৰেকৰ্ড ঝুমুৰে গঢ়িলে আৰু ইয়াৰ পূৰ্বে বিহুৱে বিশ্ব ৰেকৰ্ড কৰিছিল কিন্তু এই যে পৰিৱেশটো য'ত হাজাৰ হাজাৰ নাচনীয়ে ঝুমুৰত প্ৰায় ৮,০০০তকৈ অধিক নৃত্যশিল্পীয়ে নৃত্য পৰিৱেশন কৰিছে নাচিছে তাৰ পাছত যি গীতৰ তালে তালে নাচিছে যি সুৰৰ তালে তালে নাচিছে যি শব্দত নাচিছে তাৰ আৰতো এক সংগ্ৰাম থাকে কিছু প্ৰত্যাহ্বান থাকে আৰু কিছু উৎসাহ থাকে কিছু এক্সাইটমেণ্টো থাকে মই দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতম দুইগৰাকীয়ে এই প্ৰকল্পটোৰ আঁৰৰ অন্যতম ব্যক্তি আছিল কেনেকৈ জড়িত হ'ল আমি সকলোৱে টিভিত দেখিলোঁ বা ষ্টেডিয়ামত গৈ দেখিলোঁ ঝুমুৰ বিনন্দিনীয়ে বিশ্ব ৰেকৰ্ড গঢ়িলে খুব ভাল লগা পৰিৱেশ আছিল প্ৰায় 16 মিনিট জোৰা এক অনুষ্ঠান কোনেও তলকিবই নোৱাৰিলে কি ধৰণে হ'ল তাত লাইভ পাৰফৰ্মেঞ্চ কৰি আছিল নে কেনেকৈ চলি আছিলে গান ক'ৰ পৰা আহিলে সেই বিশাল ষ্টেডিয়ামখনত যিমান দৰ্শক আছে সকলোৱে শুনি আছিল সকলোৱে এনজয় কৰিছে হাত তালি বজাই আছিল কেনেকৈ সম্ভৱ হ'ল আপোনালোক কেনেকৈ জড়িত হৈ আছিল আমি নমস্কাৰ থেংক ইউ আপুনি মাতি অনাৰ কাৰণে আমাক আমি যোৱাবাৰ বিহুৰ যিটো আছিলে বিশ্ব ৰেকৰ্ড আমি সেই প্ৰজেক্টটো আমিয়ে কৰিছিলোঁ আৰু এইবাৰ চিফ মিনিষ্টাৰ অফিচৰ পৰা আচলতে তেওঁলোকে আমাক কালচাৰেল এফেয়াৰ্ছৰ পৰা আমাক বিচাৰিলে যে একেটা টিমেই ৰিপিট হ'ব লাগে বুলি আৰু সেই সংক্ৰান্ততে আমি ঝুমুৰৰ লগতো জড়িত হৈ পৰিলোঁ আৰু আমাৰ কি হয় আমাৰ ইয়াত যেতিয়া আমাৰ অসমৰ পৰা তেনেকুৱা ধৰণৰ প্ৰজেক্টবিলাক যায় আমাৰ এটা ইম'শ্যন আছে আচলতে আমি অকল টকাৰ কাৰণে বা তেনেকুৱা বুলি নহয় কাৰণ আমি মুম্বাই বেছ আৰু আমাৰ যিটো আমাৰ প্ৰফেশ্যনেল ফিল্ড সেইটো আমাৰ চিনেমাৰ লগত জড়িত হয় এনেকুৱা ধৰণৰ প্ৰজেক্টৰ লগত নহয় গতিকে আমি এনেকুৱা ধৰণৰ প্ৰজেক্টবিলাক আহিলে আমি নিজেও খুব এক্সাইটেড হওঁ কালচাৰেল এফেয়াৰ্ছৰ পৰা যেতিয়া যোগাযোগ কৰিলে আৰু গতিকে না কোৱাৰ কোনো প্ৰশ্ন নুঠেই আৰু যোৱাবাৰ বিহুৰ কামটো একেটা ষ্টেডিয়ামতে হৈছিলে গতিকে আমি কিছুমান এটা হোমৱৰ্ক আমাৰ যোৱাবাৰ হৈয়ে গৈছিলে তো এইবাৰ সেইকাৰণে আমাৰ কাৰণে কম্পেয়াৰটিভলি যোৱাবাৰতকৈ অকণমান 50% মান আমাৰ ৰিচাৰ্চ যোৱাবাৰ যিহেতু হৈ গৈছিলে তো সেইফালৰ পৰা অকণমান আমাৰ কমি আছিলে আৰু যোৱাবাৰ কিছুমান ভুল ত্ৰুটি থাকি গৈছিলে আমাৰ সেই ভুল ত্ৰুটিবোৰ ভাবিলোঁ যে এইবাৰ আমি আৰু কাৰেক্ট কৰিবলৈ সুযোগ এটা পাম আৰু কিছু এক্সপেৰিমেণ্ট কৰিবলৈ সুযোগ এটা পাম চ' গতিকে আমি একেষাৰে হাঁ বুলি ক'লোঁ মানে পৰ্দাৰ সন্মুখৰ কামখিনি আমি দেখা পাই থাকোঁ পাছফালে কি চলি আছে কিন্তু আমি গম নাপাওঁ সন্মুখত দেখা পাইছোঁ যে নাচনীয়ে নাচি আছে ঢুলীয়াই ঢোল বজাই আছে বা প্ৰশিক্ষকে প্ৰশিক্ষণ দি আছে কিন্তু তাৰ ভিতৰত কাম কেনেকুৱা কাম আছিলে আপোনালোকৰ সেইটো এটা টেকনিকেল চেলেঞ্জিং কাম কথাটো এনেকুৱা সেই ষ্টেডিয়ামটো প্ৰথমতে সৰুসজাই ষ্টেডিয়াম যিটো আমাৰ ষ্টেডিয়ামটো সেই ষ্টেডিয়ামটো প্ৰথম কথা এইটো চাৰ্কুলাৰ নহয় এইটো অকণমান অভেল শ্বেপৰ ষ্টেডিয়াম হয় মানে এফালে দীঘলটো অলপ বেছি হয় এতিয়া তাত এটা টেকনিকেল চেলেঞ্জটো এনেকুৱা সেই প্ৰগ্ৰেমটো লাইভ হয় কিন্তু কনভেনশ্যনেল লাইভ প্লেবেক নহয় আচলতে মানে প্লেবেক ছিষ্টেমৰ চলা প্ৰগ্ৰেম এটা কিন্তু কনভেনশ্যনেল ৱেত প্লেবেক ছিষ্টেমৰ মানে হেৰি নহয় কেনেকৈ নহয় মই কৈ আছোঁ মেইন গানটো মূল গানটো ঝুমুৰটো আপোনাৰ প্লেবেক হৈ আছে কিন্তু ফিল্ডত তেওঁলোকে বজায়ো আছে গায়ো আছে এই যে দুটা চ'ৰ্চৰ চাউণ্ড লাইভ গোৱা নাই লাইভে গাই আছে ফিল্ডত ফিল্ডত লাইভ তেওঁলোকে বজাই আছে ন ঢোল বজাই আছে আৰু নাচি থাকোঁতে তেওঁলোকে গাই থাকে আচ্ছা হয় সেই চাউণ্ডটো লোৱা নাই আপোনালোকে চাগে তাৰমানে কি জানে সেই চাউণ্ডটো আমি লোৱা নাই কিন্তু আমাৰ যিটো প্লেবেক চাউণ্ড হৈছে সেইটো এটা চ'ৰ্চ তেওঁলোকে যিটো বজাই আছে সেইটো আকৌ আৰু এটা চ'ৰ্চ এতিয়া এই যে সাউন্ডবিলাক আমাৰ গোটেই 360 ডিগ্ৰীত আমাৰ আমি সাউন্ডটো কভাৰ কৰিব লাগে ফিল্ডখনত থকা প্ৰতিটো কোণত
শব্দটো একেটা সময়তে গৈ পাবগৈ লাগিব পাব লাগিব কাৰণ এটা টেম্পো বেছড পাৰফৰ্মেঞ্চ এটা প্ৰতিগৰাকীয়ে শিল্পীয়ে একেটা সময়ত নুশুনিলে তেওঁলোকে নাচোতে আগপিছ হৈ যাব আগপিছ হোৱাৰ লগে লগে ডান্স ফৰ্মটো বেয়া হৈ যাব আৰু ঝুমুৰতটো আৰু টেকনিকেল চেলেঞ্জ ইগৰাকী সিগৰাকী গাত ধৰি ধৰি এটা লাইন এগৰাকীয়ে যদি ভুল কৰে লগে লগে গোটেই লাইনটোৱে খেলি মেলি লাগি যাব আকৌ আমি যেতিয়া দৰ্শকৰ ফাললৈ শব্দটো দিছোঁ দৰ্শকৰ আমাৰ গেলেৰীবিলাক হৈছে কি কংক্ৰিটৰ গেলেৰী যেতিয়া শব্দটো আমি দি দিওঁ লগে লগে তাৰ পৰা আকৌ বাউন্স হৈ পেলাই আকৌ ফিল্ডৰ মাজলৈ ঠেলি দিয়ে শব্দটো 4-5টামান এণ্ট্ৰি আৰু এক্সিট তাত গেপ আছে মানে গেট আছে সেইকেইটা আকৌ গেপ সেইকেইটা এতিয়া আকৌ শব্দটো বাহিৰলৈ ওলাই গুচি যায়গৈ এই যে গোটেই কেলকুলেশ্যনটো এটা এটা ডাঙৰ মেথমেটিক্স এই কেলকুলেশ্যনটো কৰি ক'ত কিমান দিলে কম্পেনচেট কৰিব লাগিব চ' ডেট গোটেই মানুহখিনিয়ে ইনক্লুডিং দৰ্শক সকলোৱে যাতে গানটো একেটা সময়তে শুনা পায় এই কেলকুলেশ্যনটো কৰিবলৈ আমাক প্ৰায় 6 দিনমান আমাক লাগিলে আমি প্ৰথম আমাৰ চাউণ্ডৰ এই গোটেই চাউণ্ডৰ আমাৰ টিমটো প্ৰায় 20জনী এটা দল 20জনী আহিছেতো আমি পুৰা মুম্বাইৰ পৰা আহিছে গোটেই টিমটো আৰু 2 দিন আমাক লাগিলে অকল চাউণ্ড ইনষ্টল কৰিবৰ কাৰণে ইনষ্টলেশ্যনৰ কাৰণে এদিন অকল কেবলিঙৰ কাৰণে লাগি গ'ল বাকী দিন মাৰ্কিং হয় স্পটবিলাক ক'ত ক'ত বহিব আৰু তাৰপিছত আমাৰ ইকুইপমেণ্টছ প্লেচমেণ্ট এইখিনি কৰাৰ পিছত তাৰপিছত আমাৰ যিটো আমাৰ একচুৱেল এক্সাৰচাইজ মূল এক্সাৰচাইজ যাতে আমি প্লেবেক কৰি কৰি গানটো প্ৰতিটো কোণাত কেনেকৈ বাজিছে ফ্ৰিকুৱেঞ্চি ৰেছপন্স কি কাৰণ আমি তাত ষ্টুডিঅ'ত ৰেকৰ্ড কৰি পেলাই আমি প্লেবেক কৰা নাই আমি সব ট্ৰেক অপেনকৈ লৈ গৈছোঁ প্ৰায় 25-30টামান ট্ৰেক লৈ গৈ মানে প্ৰতিটো ইনষ্ট্ৰুমেণ্টে বেলেগ বেলেগকৈ আছে আমাৰ হাতত কণ্ট্ৰল আছে মানে এক প্ৰকাৰ লাইভে হৈ আছে লাইভ কৰি আছোঁ আমি তাতে কমচে কম সেই গানটো ষ্টেডিয়ামৰ ভিতৰত কমচে কম 18 পৰা 20-12 আমি মিক্সেই কৰিছোঁ তাত প্ৰতিটো ৰিহাৰ্চেলৰ পিছতে আমি আকৌ মিক্স কৰোঁ প্ৰতিটো ৰিহাৰ্চেলত আমি আইডেণ্টিফাই কৰোঁ যে এইকেইটা স্পটত এইকেইটা ইনষ্ট্ৰুমেণ্ট বা এই ফ্ৰিকুৱেঞ্চিটো অকণ বাঢ়িব লাগিব বা এইটো কমিব লাগিব সেই তেনেকৈ পাৰ্মুটেশ্যন কম্বিনেশ্যন কৰি আমাৰ একচুৱেলি 23 তাৰিখে আবেলি যিটো মূল ৰিহাৰ্চেল আছিলে সেই তেতিয়াহে আমাৰ হেৰি কৰিছে তাৰমানে ফাইনেল ড্ৰেছ ৰিহাৰ্চেলত কি হয় কষ্টিউমটোৰ প্ৰচাৰত আকৌ চাউণ্ড এবজৰ্পশ্যনৰ কথা আহি যায় এতিয়া অডিয়েঞ্চ থাকোঁতে যিটো হ'ব নাথাকোঁতে আকৌ বেলেগ হয় ৰেছপন্সটো গতিকে সেইকাৰণে ফাইনেল ড্ৰেছ ৰিহাৰ্চেলৰ সময়ত আমাৰ কিছু সংখ্যক অডিয়েঞ্চো আছিলে আৰু ফুল কষ্টিউমত আছিলে অৰ্নামেণ্টছৰ সৈতে আহিছে তেওঁলোক সেইদিনাখনহে আমাৰ গৈ ফাইনেলি আমি মানে গানটো ছেট কৰিছোঁগৈ গতিকে অডিঅ'বল হ'ব লাগিব আৰু সেইটো হৈছিলে শুনি পাইছে সকলোৱে শুনি পাইছে আৰু আমি নিজেও ষ্টেডিয়ামৰ প্ৰতিটো কোণৰ পৰা গৈ আমি যেতিয়া এটা মিক্স কৰিছোঁ ছাপ'জ মই মিক্স কৰি আছোঁ অমৃতা গৈ ফিল্ডৰ সিটো কোণত থাকেগৈ মাজত থাকেগৈ বা সিফালে ছাইডত থাকেগৈ তাৰ পৰা আকৌ ৱাকি টিকি আমি লিড কৰিছিলোঁ আমি গোটেই ডিজাইনটো আমি কৰিছিলোঁ যে কেনেকৈ কি হ'ব আৰু সেই তাৰ পৰা ক'ব যে এইটো অলপমান বঢ়াব লাগে এইটো অলপ কমাব লাগে এই ধৰণৰ কথাটো বা সি কেতিয়াবা কৰি থাকিলে মই ঘূৰি ফুৰিলোঁ ষ্টেডিয়ামৰ ওপৰত উঠি চালোগৈ প্ৰতিটো কোণা আমি নিজে ব্যক্তিগতভাৱে চেক কৰিছোঁ আচ্ছা অমৃতা কেনেকুৱা অভিজ্ঞতা কাৰণ ইয়াৰ পূৰ্বে বিহুটো হৈ গ'ল বিহুৰ বিশ্বৰেকৰ্ড এবাৰ ঝুমুৰ হৈ গৈছে হয়তো কাইলৈ পৰহিলে বাগৰুম্বা হ'ব চৰকাৰৰ তেনেকুৱা এটা ইচ্ছা আছে ইতিমধ্যে প্ৰকাশ কৰিছে তাৰপিছত নাগাৰা নামক বিশ্ব ৰেকৰ্ড লৈ যোৱাৰ কাৰণে চিন্তা কৰিছে এই প্ৰকল্পকেইটাত জড়িত হৈ কেনেকুৱা লাগিছে মানে কি বিশেষ পাইছে প্ৰকল্পকেইটাত জড়িত হোৱাৰ আমাৰ মূল কাৰণ আছিলে এটা হৈছে প্ৰথম কাৰণটো হৈছে এটা আৱেগ যিটো আমাৰ অসমীয়াৰ কলা সংস্কৃতিৰ প্ৰতি এটা আমাৰ দুৰ্বলতা আছে আৰু আপুনি এনেকুৱা যদি ব্যক্তিক পায় যি অসমৰ বাহিৰত থাকে যি অসমত ডাঙৰ দীঘল হয় অসমতে পঢ়া শুনা কৰা কিন্তু পৰিস্থিতি সাপেক্ষে বাহিৰত আছে বা বাহিৰত বম্বেই হওক বেংগলোৰে হওক লণ্ডনে হওক বা বাহিৰত তেওঁলোকৰ অসমৰ প্ৰতি দুৰ্বলতাটো বেছি হয় ইয়াৰ লোকেল মানুহতকৈ কাৰণ আমি ইয়াত মিছ কৰি তো আমি প্ৰথম বিহুটোতো জানেই বিহুটোতো আমাৰ শিৰে তেজে আছে গতিকে আমি বিহুটো কৰিম বুলি আহিছিলোঁ আৰু আমি সদায় ষ্টুডিঅ'ত কাম কৰোঁ আমি চিনেমাৰ ডিজাইন কৰোঁ আমি শ্বৰ্ট ফিল্ম ডিজাইন বা অডিঅ' ভিজুৱেল মিডিয়ামৰ ডিজাইন কৰোঁ অন ফিল্ড ডিজাইনটো আমি কৰা নাছিলোঁ গতিকে ইট ৱাজ আৱাৰ চেলেঞ্জ আছিলে সেই সময়ত মানে সাংঘাতিক এটা চেলেঞ্জ আছিলে আৰু আমি ডিচিশ্যন লৈছিলোঁ আমি এইটো কৰিমেই চ' বিশেষকৈ যিটো টেকনিকেল চেলেঞ্জ আছিলে যিটো এটা নতুন ধৰণে গোটেই বস্তুটো এনালাইচিছ কৰি পেলাই ডিজাইন কৰি পেলাই কৰিব লগা আছিলে এটা সেইটো কথা আৰু 2 নম্বৰ কথা বিহু আছিলে সেইটো কাৰণে কৰিছিলোঁ আৰু এইবাৰ যিহেতু ঝুমুৰ হ'ল আৰু আপোনালোকে দেখিব যে ঝুমুৰ বাগানৰ ভিতৰতে সীমাবদ্ধ আছিলে আপুনি যদি আপাৰ আছামত যায় যোৰহাট শিৱসাগৰ বা গোলাঘাট বা তিনিচুকীয়া ডিব্ৰুগড় ঝুমুৰ বুলি কোনো এটা মানে স্পেচিফিক এখন প্লেটফৰ্ম নাছিলে আমি বিহু দেখিছোঁ বিহু কৰাও দেখিছোঁ বিহু সন্মিলন হয় কিন্তু তাত আপুনি কেতিয়াও নেদেখে যে কাৰোবাৰ ঝুমুৰ নৃত্য প্ৰদৰ্শন হৈছে বা বহুত অসমৰ বাহিৰত বিহু হৈছে কিন্তু ঝুমুৰ তেনেকৈ নহয় আৰু ঝুমুৰটো মই নিজে ব্যক্তিগতভাৱে কওঁ যে ঝুমুৰৰ সৌন্দৰ্যটো ইমান বেছি বুলি মই সেই সৰুসজাই ষ্টেডিয়ামতহে গম পালোঁ
আচ্ছা। মই নিজেই যোৰহাটৰ পৰা ডাঙৰ দীঘল হোৱা, আমি দেখি আছোঁ ঘৰৰ ওচৰত বহুত বাগান আছে, ঝুমুৰ হৈ থাকে, কিন্তু ঝুমুৰ যে এইটো এনেকুৱা এটা উৎকৃষ্ট মানদণ্ডৰ এটা কলা, মানে সুন্দৰ ডেন্স, মানে সুন্দৰ নাচ, সেইটোৰ যিটো সৌন্দৰ্য, যিটো জাতিষ্কাৰৰ সেইদিনাখন পৰিৱেশন হ'ল সৰুসজাই ষ্টেডিয়ামত, চ' খুব আনন্দিত হ'লোঁ সেইটো কাৰণে। আৰু আমি সেই চেলেঞ্জতে, সেই আৱেগিকতাতে আমি এই কামটো হাতত লৈছিলোঁ। তো আমাৰ বাবে চেলেঞ্জ বহুত আছিলে, আৰু যোৱাবাৰ যিহেতু আমি কামটো কৰিছিলোঁ, সেই কামটোত আমি যথেষ্ট অভিজ্ঞতা সঞ্চয় কৰিছিলোঁ, কিন্তু সেই অভিজ্ঞতাই আমাক বহুত নতুন নতুন কথা শিকাইছিলে, যে আৰু আমি কেনেকৈ ইয়াক আৰু মডিফাই কেনেকৈ কৰিব পাৰোঁ, আৰু কেনেকৈ ডেভেলপ কৰিব পাৰোঁ, আৰু কেনেকৈ আমি বেছিকৈ ইয়াক ব্ৰাইটাৰ কৰিব পাৰোঁ। গতিকে সেই বস্তুটো আপুনি সদায় অভিজ্ঞতাৰ পৰা শিকিব। আমাৰ ইণ্ডাষ্ট্ৰীত 24-25 বছৰ হৈ গ'ল, তথাপিতো আমাৰ কাৰণে নতুন শিকাৰো আমি অৱা ক খ শিকাৰ নিচিনাই কামবিলাক কৰিছিলোঁ। আৰু তাত যিখিনি আমাৰ লেগ হৈছিলে, তাত যিখিনি বস্তু আমি ভাবিছিলোঁ যে এইটো আৰু অলপ বেছি হ'লে ভাল আছিলে, বা ইয়াত যদি আৰু 10টা স্পীকাৰ হ'লহেঁতেন আৰু ভাল আছিলে, বা এইফালে যদি আমি চাউণ্ডটো থ্ৰ' কৰিলোহেঁতেন আৰু ভাল আছিলে, তো সেই যিবিলাক ড্ৰবেক আমি পাইছিলোঁ, বা যিটো কাৰণে আমি কৰিব পৰা নাছিলোঁ আল্টিমেটলি, সেই বস্তুখিনি আমি এবাৰ ফুলফিল কৰিব কৰিছিলোঁ। তো এইবাৰ আমাৰ বিশেষকৈ ঝুমুৰটোত বিহুৰ সময়ত আমি যিমান ইকুইপমেণ্টছ আনিছিলোঁ বম্বেৰ পৰা, এইবাৰ তাতকৈ 1.5 গুণ ইকুইপমেণ্টছ আনিছিলোঁ। আমাৰ 6খন ট্ৰাকত বম্বেৰ পৰা ইকুইপমেণ্টছ আহিছিলে। আমাৰ ইকুইপমেণ্টছ 18 তাৰিখে আহি পাইছিলে, আমি 17 তাৰিখে আহি পাইছিলোঁ, আৰু 18 তাৰিখৰ পৰা 24 তাৰিখে ৰাতি 12টা বজালৈকে আমি অলমষ্ট সৰুসজাই ষ্টেডিয়ামতে আছিলোঁ। মানে আমাৰ দিন ৰাত বুলি কথা নাই, তো ইনষ্টলেশ্যন হৈছিলে। আৰু গোটেই চাউণ্ড বাহিৰৰ পৰা, মুম্বাইৰ পৰা আহিছে। চাউণ্ড বাহিৰৰ পৰা আহিছে এইটো কাৰণে যে আমাক যি উন্নত মানদণ্ডৰ স্পীকাৰ দৰকাৰ আছিলে, এম্প্লিফায়াৰ দৰকাৰ আছিলে, যি এক্সট্ৰিম লেভেললৈকে থ্ৰ' কৰিব পাৰে, চাউণ্ড থ্ৰ' কৰিব পাৰে, বা এক্সট্ৰিম লেভেললৈকে চাউণ্ডটো হজম কৰিব পাৰে। আৰু ষ্টেডিয়ামখন যিহেতু ই কৈছে যে এখন আপোনাৰ এনেকুৱা গোল নহয়, দীঘলীয়া টাইপ, গতিকে তাত আপোনাৰ প্লেচমেণ্টবিলাক বেলেগ হৈ যায়, স্পীকাৰ প্লেচমেণ্টবিলাক বেলেগ হৈ যায়। আপুনি ইমান সহজ অৰ্থ যদি আপুনি কওঁ, আপুনি বিহু প্ৰগ্ৰাম আমি সকলোৱে দেখিছোঁ, আমাৰ অসমীয়া ৰাইজে বিহু প্ৰগ্ৰাম দেখিয়ে আছে, ষ্টেজ প্ৰগ্ৰাম দেখিছে আপোনালোকে। ইয়াত আজিকালি ডাঙৰ ডাঙৰ অৰিজিত সিং, এ আৰ ৰহমান শ্ব' হৈছে। চ' আপোনালোকে দেখিব যে ষ্টেজটো সদায় এটা ছাইডে থাকে। চ' ইটছ এ ওৱান ছাইডেড ষ্টেজ। লেফ্ট হেণ্ড ছাইডে আপুনি দেখিব প্ৰায় 20-25টা স্পীকাৰ থাকিব একদম ডাঙৰকৈ, আৰু ৰাইট হেণ্ড ছাইডে থাকিব 20-25টা স্পীকাৰ, আৰু দৰ্শকখিনি ষ্টেজটোৰ সন্মুখত থাকে। তো গতিকে আপোনাৰ যিটো চাউণ্ড থ্ৰ' কৰাৰ যিটো প্ৰচেছ, এইটো অকল ষ্ট্ৰেইট টুৱাৰ্ডছ দ্য অডিয়েঞ্চ থাকে, আৰু সেইটো আপোনাৰ দুইফালৰ পৰা এনেকৈ ষ্ট্ৰেইট কৰা হয়। ইয়াত বেলেগ মানে ইয়াত লেফ্ট ৰাইট বুলি কথাই নাই। ইয়াত আপোনাৰ ষ্টেডিয়ামৰ, আপুনি যদি ষ্টেডিয়ামৰ এটা কৰ্ণাৰত আছে, পশ্চিম কৰ্ণাৰত আছে, কোনোবা যদি দক্ষিণ কৰ্ণাৰত আছে, কোনোবা যদি উত্তৰত আছে, কোনোবা যদি পূবত আছে, সেই উত্তৰ পূব দক্ষিণ এই সকলো কৰ্ণাৰত থকা সকলোজন অডিয়েঞ্চ সমান ধৰণৰ চাউণ্ড পাই থাকিব লাগিব। ঠিক মানে ইকুৱেলি অডিয়েঞ্চতকৈও বেছি দৰকাৰী কথাটো হৈছে যে নাচনীসকল, প্ৰত্যেকগৰাকী নাচনীয়ে তেওঁলোক যি অঞ্চলতেই নাথাকক, যি কৰ্ণতে নাথাকক, উত্তৰ পূবৰ মাজতে থাকক, দক্ষিণ পূবৰ মাজতে থাকক, যি অঞ্চলতে নাথাকক, প্ৰত্যেকে সমানে সেই চাউণ্ডৰ ইম্পেক্টটো পাব লাগিব। কাৰণ সেই চাউণ্ডৰ ইম্পেক্টটো পাইহে তেওঁলোকে নাচিব পাৰিব। গতিকে এগৰাকী আপুনি যদি নিজেই চাই যে ষ্টেডিয়ামখন এটা মূৰৰ পৰা এইটো মূৰলৈ কমচে কম 300 মিটাৰমান দূৰ হ'ব। এফালে ধৰি লওক 300 মান দূৰ আছে, আৰু এফালে চাগে 200 মিটাৰমান দূৰ হ'ব। গতিকে 300 মিটাৰৰ যদি এ পইণ্টটো 300 মিটাৰৰ 1 হয়, বিটো যদি 300 মিটাৰত 300 হয়, এত যদি আপুনি চাউণ্ডটো প্লে কৰে, বি গৈ পাওঁতে আপোনাৰ বহুত দেৰি লাগিব। তাৰমানে ইয়াত ঢোলটো যদি ধামকৈ মাৰে, তাত গৈ ধাম কৰোঁতে আৰু টাইম লাগিব। গতিকে নাচটো আগতেই নাচিব, সিজনীয়ে আধা ছেকেণ্ডৰ পিছতহে নাচিব। তাৰমানে সেইটো মিলাব লগা হৈছে। সেইবিলাক ডিলে কম্পেনচেশ্যন বুলি কয়। এই ডিলে কম্পেনচেশ্যনবিলাক কম্পেনচেট কৰিব লাগে। আপোনাৰ সেই কম্পেনচেটটো কৰিব লাগিব, তাতে কেলকুলেশ্যন কৰিবলৈ যে কিমান ইম্পেক্ট দিলে প্ৰত্যেকটো স্পীকাৰত, সেই স্পীকাৰ কেনেকৈ গৈ থ্ৰ' কৰিব, সেই থ্ৰ' কৰাৰ লগে লগে কেনেকৈ তেওঁলোকে সমানে সকলো জেগাতে সেই শব্দটো শুনা পাব। আৰু সেই শুনা পাওঁতে কি হয়, আপুনি আৰু এটা ইণ্টাৰেষ্টিং কথা হৈছে কি যে প্ৰত্যেকটো স্পীকাৰে যেতিয়া চাউণ্ডটো থ্ৰ' কৰিব, একেটা চাউণ্ডেই থ্ৰ' কৰে। যদিহে সেই থ্ৰ' কৰাৰ লাইনটো ষ্ট্ৰেইট হৈ গুচি যায়, এই ষ্ট্ৰেইট হৈ যায়, এইটো স্পীকাৰৰ যদি চাউণ্ডটো আহি পেলাই ষ্ট্ৰেইট হৈ আহে, তেতিয়াহ'লে এই দুটা চাউণ্ডে আহি পেলাই খুন্দা মাৰিব। খুন্দা হ'লে তেনেকৈ যদি আমি
64 স্পীকাৰ্ছ আমি যদি তাত ইনষ্টল কৰোঁ 64 দেখোন খুন্দা মাৰিলে দেখোন এখন কিবা বিভৎস কিবা এটা হ'বগৈ যিটো চাউণ্ডৰ যিটো আপোনাৰ খুন্দা খোৱাৰ পিছত যিটো এটা মাল্টিপ্লিকেশ্যন হৈ পেলাই এইটো অংক বহুত আছিলে অংক বহুত আপোনাৰ যদি এইফালে যদি থাকে অকণমান হ'লেও আপুনি এই দিশটো এই যিটো স্পীকাৰ যদি অকণমান আপুনি এইটো পেন কৰিব লাগিব বা সিফালৰ পৰা অকণমান পেন কৰিব লাগিব যাতে ইটোৱে সিটোৰ লগত খুন্দা নাখায় তাৰপিছত আপোনাৰ আৰু এটা কথা যে ডেইলি দেৱজিতে কৈছে যে মিক্সিং কৰিব লগা হৈছে গানটো আমি যিটো ঝুমুৰ গানটো আমি ঝুমুৰ গানটো আমাক মিক্স কৰি দিছিলে ষ্টুডিঅ' যিটো ষ্টুডিঅ' মিক্সটো কৰি দিছিলে আমাৰ দিগন্ত বৰদলৈ তেওঁ বহুত অসমীয়া গান তেওঁ খুব ব্যস্ত শিল্পী মানে চাউণ্ড ডিজাইনাৰ চাউণ্ড ৰেকৰ্ডিষ্ট তো তেওঁ ষ্টুডিঅ' মিক্সটো দিছিলে কিন্তু সেই ষ্টুডিঅ' মিক্সটো আপুনি ডাইৰেক্টলি তাত প্লে' কৰিব নোৱাৰে কাৰণ সেইটো যিটো ষ্টুডিঅ' এনভাইৰমেণ্টত বনোৱা হৈছে আৰু বিশেষকৈ ষ্টুডিঅ' এনভাইৰমেণ্ট আৰু আমাৰ নৰ্মেল এইটো ইয়াততো গোটেই একষ্টিকটো অ'পেন হৈ গ'ল ইয়াততো আপোনাৰ সন্মুখত 300 মিটাৰ 200 মিটাৰ দূৰলৈকে একো নাই খালি মাটি আছে মাটিৰ লগে লগে কি হৈছে আপোনাৰ নাচনীখিনি আছে গতিকে লাইভ মিক্সিং আপোনালোকে কৰি আছে সেইটো তাৰমানে নাচনী যিমান বাঢ়ি যাব ধৰি লওক 5000 নাচনীৰ কাৰণে যেনেকৈ বিহেভ কৰিব 10000 নাচনী অহা যোৱাৰ লগে লগে যিটো 5000 কাৰণে আমি যদি ষ্টেজত মিক্স কৰিছোঁ উৎকৃষ্ট মানদণ্ডৰ যিটো মিক্স সেই উৎকৃষ্ট মানদণ্ডৰ মিক্সটো 10000 আহিলে এইটো অতি নিম্ন মানদণ্ডৰ মিক্সিং হৈ যাব তো আপুনি আকৌ কোৱাণ্টিটি বঢ়াই যাব লাগিব কাৰণ আপোনাৰ শৰীৰটো হৈছে চাউণ্ড এবজৰ্পটিভ 10জন মানুহৰ পৰা যদি 20জন মানুহ হয় আৰু 40জন হ'লে আৰু শুইব তেনেকৈ আপোনাৰ যিমান হয় সিমান হৈ যায় বেচিকেলি হাই ফ্ৰিকুৱেঞ্চিবিলাক এনেকুৱা হৈ যাব তাৰমানে বস্তুটো এনেকুৱা টাইপ হৈ যায় এইটো হৈ গ'ল আপুনি 5000 কাৰণে এইটো কৰিলে আকৌ 10000 হোৱাৰ লগে লগে আকৌ এনেকুৱা হৈ যাব অকল ভইচটোৱে নহয় আপোনাৰ ইনষ্ট্ৰুমেণ্ট মাদল চব তেনেকুৱা হৈ যাব আকৌ আপুনি তাক টুইক কৰি মিলাব লাগিব গতিকে আমাৰ দৰ্শকসকলে কেৱল দেখা পাইছিলে যে তাত অনুষ্ঠান এটা হৈ গৈছে নাচনীয়ে নাচিছে মাদল বজাইছে কিন্তু তাৰ আঁৰত কোনবোৰ অংক কিমান অংক আছিল এই অংকবোৰ এতিয়া স্পষ্ট হৈছে কিন্তু আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ যে এই অনুষ্ঠানটো সফল কৰালে আৰু প্ৰত্যাহ্বান যথেষ্ট আছিল বিহুও বিশ্ব ৰেকৰ্ড কৰিলে ঝুমুৰে কৰিলে আমি অনাগত সময়ত আৰু অসমৰ কলা সংস্কৃতিয়ে বিশ্ব ৰেকৰ্ড কৰিব আপোনালোকে নেতৃত্ব দিব আমি আশা কৰিম ঝুমুৰ বিনাম দিয়াৰ আঁৰৰ কথা আমি গম পালোঁ দেৱজিৎ চাংমা পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ এতিয়া আমি কিছু মুম্বাইলৈকে যাব বিচাৰিছোঁ মুম্বাইৰ পৰা অসমলৈকে আহিল আকৌ মুম্বাই এতিয়া কি কৰি আছে কিহত ব্যস্ত কি পৰিকল্পনা দুয়োগৰাকীৰ একে পৰিকল্পনা এটাৰ কথাও আমি শুনিছোঁ কিবা এটা কৰিছে আৰম্ভ তাতে ব্যস্ত হৈ আছোঁ বিভিন্ন ধৰণৰ প্ৰজেক্ট চলি আছে এতিয়া এখন আহিব চিকন্দৰ বুলি ঈদত ৰিলিজ ছলমান খানৰ চিনেমা তাৰোপৰি আমি বহুখিনি আঞ্চলিক ভাষাৰ ছবি চলি আছে এখন খুব ধুনীয়া বেংগলী চিনেমাও আমি শেহতীয়াকৈ কমপ্লিট কৰিলোঁ একান্ত ব্যক্তিগত বুলি আৰু তাৰ উপৰিও এতিয়া আচলতে আমি 23 বছৰ 24 বছৰৰ যিখিনি কাম কৰিলোঁ প্ৰায় 300-350 চিনেমা হ'ল এতিয়া অকণমান নিজেও আচলতে অলপ আমি কিছু আমাৰ ব্যক্তিগত প্ৰগ্ৰাম আছে যে অকণমান নিজৰ এটা লাৰ্ণিং প্ৰচেছ এটা নহ'লে ৰৈ যায় সদায় কৰি থকা কামখিনিকে কৰি থাকিলে ত' সেইটো কাৰণে অকণমান সলনি কৰিবলৈও চেষ্টা কৰি থকা নিচিনা হৈ আছে চ' সময় আহিলে সেইবিলাক কথা আৰু লাহে লাহে স্পষ্ট হ'বগৈ কিন্তু আছে তেনেকুৱা ধৰণৰ আৰু বহুত প্ৰজেক্ট আছে পাইপলাইনত অনুৰাগ বাসুৰ চিনেমা আছে সঞ্জয় লীলা বনশালীৰ চিনেমা আছে অনাগত সময়লৈ আছে কিছুমান চাওঁচোন শ্বুটিঙৰ সময়ত বিভিন্ন ধৰণৰ কাহিনী ঘটি থাকে এখন চিনেমাত আৰু আপোনালোকে এনেকুৱা ছবিত কাম কৰিছে যিবোৰ ছুপাৰ ডুপাৰ হিট দৰ্শকে ইতিমধ্যে উপভোগ কৰিছে কিন্তু আপোনালোকৰ ভিতৰত তেনেকুৱা কিবা ঘটনা ঘটেনে য'ত সাংঘাতিক ধৰণৰ এক্সাইটমেণ্ট থাকে বা কিবা এটা মনত পেলাবলৈ কেতিয়াবা নিজৰে হাঁহি উঠে আমাৰ আচলতে দুৰ্ভাগ্যবশতঃ আমাৰ যিটো সময়ত আমি মাৰোঁ সেইখিনি সময়ত সেই ফান এলিমেণ্টবিলাক শেষ হৈ যায়গৈ তাৰমানে মানুহ একদম টেনশ্যনত মূৰ চুৰ একদম গৰম হয় সেই সময়খিনিতে আমাৰ এণ্ট্ৰি হয় আচলতে চ' আমাৰ গতিকে গোটেই প্ৰচেছটোত মানে অকল কাম আৰু কামহে থাকেগৈ কাৰণ শ্বুটিং হৈ শেষ হোৱাৰ পিছত এডিটিং হোৱাৰ পিছত একচুৱেলি আমাৰ এণ্ট্ৰি হয় চিনেমাখনৰ যিটো শেষ পৰ্যায় সেই পৰ্যায়টোত আহি তেতিয়া মানে টেনশ্যনৰ টাইমটো অকল টেনশ্যন নাই তাৰমানে অডিঅ' মিক্সিংটো যেতিয়া হয় সেইটো একচুৱেলি একেবাৰে লাষ্ট ষ্টেজ অফ দ্য ফিল্ম মেকিং প্ৰচেছ তাৰপিছতে সেইটো তালৈ যায় ভিডিঅ'টোৰ লগত শ্লেপ হয় আৰু হলত ৰিলিজ হয় সেই সময়কণ মানে সেইকাৰণে কি হয় ন প্ৰতিজন ডাইৰেক্টৰৰ কাৰণে প্ৰতিটো প্ৰজেক্ট এটা নিজৰ বেবিত নিচিনা
কিন্তু কেতিয়াবা কি হয় কিছুমানৰ কাৰণে বেছিয়ে বেবী হৈ যায় তাৰমানে মানে টানি আনিবলগীয়া হয় মানে এৰি নিদিয়ে সেইটো অলপ বেছি কষ্ট হয় শুকুৰবাৰে চিনেমা ৰিলিজ এনেকুৱা আমাৰ অভিজ্ঞতা আছে যে বুধবাৰলৈকে আমি কামেই কৰি আছোঁ তেনেকৈও কাম হয় তেনেকুৱাও কাম হয় এইটো হোৱাটো অনুচিত তাৰমানে মই সেইকাৰণে ক'লোঁ বেছি বেবী বুলি যে ক'লোঁ তাৰমানে বেছিয়ে বেবী হৈ যায় আকৌ তেওঁলোকক কমাবলগীয়া হয় যে হ'ব আৰু মানে ৰিলিজ দিয়াৰ কাৰণে এদিন আছে তেনেকুৱাকৈ আমি কৰিছোঁ তেনেকুৱাকৈ আমি কৰা কেইবাখনো চিনেমা আছে আচ্ছা মানে শেষ মুহূৰ্তত মানে কাঢ়ি আহিবলৈ মানে আনিবলগীয়া হয় সেই একেবাৰে লাষ্টৰ ষ্টেজৰ কামটো গতিকে সেইখিনি সময়ত খুব একচুৱেলি চিৰিয়াছ ধৰণৰ এটা পৰিৱেশতহে কামবিলাক হৈ থাকে মানে সেই হাঁহি ধেমালি কৰিবলৈ সময় নাপাওঁ আমি আৰু তাতে আমি আন্ধাৰ ৰুমত সোমাই থাকোঁ সদায় জ্যোতি চিত্ৰবনৰ পৰা আপোনালোক দুয়োগৰাকীৰে মুম্বাইলৈকে যাত্ৰা প্ৰথম বেটছত চাগে আমি প্ৰথম বেটছত আছিলোঁ আপুনিও প্ৰথম বেটছৰে আছিলে গতিকে তেতিয়া সেই সময়ত মনলৈ কি ধৰণে আহিছিল যে কিয় চাউণ্ড ইঞ্জিনিয়াৰক আপোনালোকে চিলেক্ট কৰিলে চাউণ্ড ইঞ্জিনিয়াৰিং চিলেক্ট কৰাটো আচলতে মনলৈ অহা নাই চাউণ্ড ইঞ্জিনিয়াৰিং চিলেক্ট কৰা ইয়াৰ মনলৈ আহিছিলে বাৰু ই বহুত ভাবি আছিলে মই আচলতে ইনষ্টিটিউট আৰম্ভ হোৱাৰ আগৰ পৰাই মই জ্যোতি চিত্ৰবনত থাকিলে মই গৈ কামেই কৰোঁ মই একচুৱেলি মোৰ কোনো ধৰণৰ ইণ্টাৰেষ্ট নাছিলে আৰু চিনেমালৈ আহিম বুলি মই সপোনতো ভবা নাই মই 1988 চন 1988ত মই এখন চিনেমাত এক্টিং কৰিছিলোঁ এজ এ শিশু চৰিত্ৰত আৰু মই এতিয়া ক্লাছ 7ত আছিলোঁ সপ্তম শ্ৰেণীৰ ছাত্ৰ প্ৰায় এমাহমান শ্বুট হৈছিলে মই বহুত ক্ল'জলি ফিল্ম মেকিংটো পূৰা ক্ল'জলি পাইছোঁ মই সৰু অৱস্থাতে সপ্তম শ্ৰেণীতে এনালগ ছিষ্টেমত হৈছিলে সকলোকে দেখিছোঁ এক্টিঙো কৰিছোঁ কিন্তু তাৰ পিছতো মই মোৰ পঢ়া শুনাৰ ক্ষেত্ৰতে বা গোটেই মোৰ ইয়াত মই কেৰিয়াৰত কেতিয়াও ভবা নাছিলোঁ মানে মই কালক্ৰমত আহিলোঁ চাউণ্ডত পৰীক্ষা দিলোঁ পালোঁ দাদাই মোক বগতপুৰ প্ৰেছাৰাইজ কৰিলে দেউতাই মোক প্ৰেছাৰাইজ কৰিলে যে MSc কৰিব নালাগে ফিজিক্সত তো জ্যোতি চিত্ৰমতে আমি প্ৰথম বেচ যেতিয়া তাতে পঢ়োগৈ তেতিয়া সেই দেৱজিতক লগ পাইছোঁ আৰু সেই তাতহে আহি পেলাই মই একচুৱেলি ইণ্টাৰেষ্টটো আহিলে তাতো মোৰ একচুৱেলি তাত জইন কৰাৰ পিছতে মোৰ ইণ্টাৰেষ্ট কেমেৰাতে আছিলে মই ষ্টিল কেমেৰা লৈ মেলি বহুত ষ্টিল ফটোগ্ৰাফিও কৰিছিলোঁ তো কালক্ৰমত সেই ইণ্টাৰেষ্ট লাহে লাহে অডিঅ'ত সোমালোঁ অডিঅ'ত সোমোৱাৰ পিছত আমি ফাইনেল ইয়েৰৰ ডিপ্ল'মা কৰি পেলাই জানুৱাৰী মাহ হ'ব 2001ৰ জানুৱাৰী মাহত আমি আমি হেৰিখন কৰিছোঁ ডিপ্ল'মা ফিল্মখন আমাৰ কৰিলোঁ কৰি পেলাই আমি দুটা ট্ৰেইনত গুচি গ'ল মানে নহয় তাৰ আমাৰ লগৰ এজন আছিলে ধীৰাজ বসুমতাৰী সি তাতে বেলেগ কিবা ইণ্টাৰভিউ দিব গৈছিলে বেলেগ লাইনৰ আছিলে নহয় চাউণ্ডৰে আছিলে বেটছমেট আছিলে তাৰপিছতে সি ক'লে যে দুটা ল'ৰা লাগে আমি আছিলোঁ টোটেল 4জন সিটো গ'লেই ইয়াত থাকিলোঁ 3টা তাৰপিছতে থাৰ্ড এটাই ক'লে যে মই ইয়াতে জ্যোতি চিত্ৰমনত মই কৰিম চাকৰি তেতিয়াহ'লে আমাৰ আমি ট্ৰেইনত উঠি গুচি গ'লোগৈ তাৰ আগতে মুম্বাই যোৱাই নাছিলোঁ আমি গৈ একচুৱেলি আপোনালোকে কাম পাই গ'ল নাই বহুত আমাৰ একচুৱেলি সেই গোটেই ইয়াৰ পৰা যোৱাৰ পৰা আমি প্ৰথম কাম পোৱালৈকেতো এখন ধুনীয়া মানে চিনেমা হৈ যায় কমেডি চিনেমা চিৰিয়াছ কমেডি চিনেমা এখনে হৈ যায় আচলতে আমি বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে জীৱনটো আৰম্ভ কৰিছিলোঁ প্ৰথমে এখন আশ্ৰমত আছিলোঁ এখন আশ্ৰমত আছিলোঁ আশ্ৰমত ৰাতিপুৱাই 5টামান বজাতে শুই উঠি এইবিলাক প্ৰণাম চনাম কিবা কিবি নাম চাম গাব লাগে আমি থকা খোৱাটো ফ্ৰী আছিলে চাগে থকা খোৱাটো ফ্ৰী নহয় বহুত কম খৰচত আছে 1000 টকা থকা খোৱা আছিলে তেতিয়া আচ্ছা মাহত 1000 টকা আমি আহি পাওঁহি ৰাতি মই আহি পেলাই আন্ধেৰিলৈ যাওঁ আন্ধেৰি যাওঁতে 3 ঘণ্টা লাগে ঘূৰি আহোঁতে পাওঁতে 3 ঘণ্টা লাগে গতিকে আমি কেকাই জেকাই আহি পাওঁহি 12টামান বজাত তাৰপিছতে আকৌ 5টামান বজাত উঠাই দিয়ে 4:45 মানত উঠাই দিয়ে উঠি মেলি আকৌ এইবিলাক নাম চাম গাই থাকিব লাগে গৈ পেলাই তাৰপিছতে ভাবিলোঁ যে আৰু কিছুমান ঘটনাও ঘটিল যিবিলাক প্ৰকাশ কৰিবলৈ অসুবিধা পাব্লিক তাৰপিছতে ভাবিলোঁ যে এনেদৰে থকাটো নহ'ব আমাৰ তাৰপিছতে আমি 10 দিন তাত থাকি পেলাই তাৰপৰা আন্ধেৰি ষ্টেটো বহুত ষ্ট্ৰাগল কৰিলোঁ আমি সৰু ৰুম এটা আছিলোঁ পইচা পাতি নাছিলে তাৰপিছতে আমাক ৰাজমোলে বুলি এজন ব্যক্তি আছিলে তেওঁ আমাক এবাৰ 5,000 আৰু এবাৰ 10,000 চাগে ন তেতিয়া মানে সেই তাতে সুভাষ গাৰ এটা খুব ফেমাছ ষ্টুডিঅ' আছিলে অডিয়াছ তাতে আমাৰ যিসকল চিনাকি আছিলে মানে ইয়াৰ পৰা যাৰ ৰেফাৰেঞ্চত গৈছিলোঁ তাত কাম কৰি আছিলে সেই তেওঁলোকে সেইটো ষ্টুডিঅ'ত কাম কৰে আৰু আমি যেতিয়া গৈ পাওঁগৈ তেতিয়া 1:30-2টামান বাজে আৰু তেতিয়া প্ৰায়ে কি হয় সিহঁতি খোৱাৰ সময়তে পাওঁগৈ সেইটো গতিকে সিহঁতি সোধে খাবিনি বুলি তো আমি অলপ শুনা নুশুনাকৈ কওঁ আৰু নাখাওঁ নেকি আজি এনেকুৱা টাইপ তথাপিতো অকণমান জোৰ কৰিলে আৰু তাৰপিছত নকওঁ খাবলৈ আমাৰ পইচা নাছিলে আমি আচলতে বহুতে পইচা পাতি নাই চ' তাতে তেনেকৈ কৰি পেলাই আমাৰ হেৰি হ'ল আৰু মানে তেনেকৈ যায় দিনবিলাক আৰু ৰাজকমল ষ্টুডিঅ'ত আমি আচলতে দুইটাই আগতে একেলগে ঘূৰি ফুৰোঁ আমাৰ কথাটো আছিলে যিকোনো এটাই পালেই হ'ল আৰু মানে সিটো চলি যাব পাৰিম তেতিয়া
সেই তেনেকৈ ঘূৰি ফুৰোঁতে আমি ৰাজকমল কলামন্দিৰ বুলি এটা ষ্টুডিঅ' আছে বিৰাট ফেমাছ আচলতে ভি শান্তাৰাম প্ৰখ্যাত চিনেমা নিৰ্মাতা তেখেতৰ ষ্টুডিঅ' সেইটো মানে ওৱান অফ দ্য অল্ডেষ্ট আৰু সেই ষ্টুডিঅ'ত তেতিয়া দুজন খুব প্ৰখ্যাত মানুহে কাম কৰি আছিলে হিতেন্দ্ৰ ঘোষ আৰু অনুপ দেৱ সেই সময়ৰ একদম লিডিং আৰু তেওঁলোকক লগ কৰি আমি ইণ্টাৰভিউটোতো আমাৰ বহুত সমস্যা হয় মানে কি হয় আমাৰ কোনো ৰেফাৰেঞ্চ নাই গুৱাহাটী বুলি ক'লে অসম নাজানে অসম বুলি জানিলে গুৱাহাটী নাজানে তাৰ উপৰিও আমাৰ ইনষ্টিটিউটটো নতুন ইনষ্টিটিউটৰ চিনাকি তাৰপিছত আমাৰ নিজৰ চিনাকি পৰ্বটোৱে আমাৰ বহুত দীঘলীয়া তাৰমানে তাৰপিছত এদিন ক'লে আৰু ঠিক আছে বাৰু বুলি ঠিক আছে বুলি কোৱাৰ পিছতো 1.5 মাহ বহাই থৈছে 1.5 মাহ আমি বহি থাকিলোঁ কিন্তু তাৰপিছত আমি মাজতে গৈ ৰামোজী ৰাও পালোগৈ নতুনকৈ খুলিছিলে তেতিয়া ৰামোজী ৰাও ইণ্টাৰভিউটোত আমি পাই গ'লোঁ পোৱাৰ পিছত সাহস গোটাই ক'লোঁ যে এতিয়া দিয়ে যদি দিয়ক নহ'লে যাওঁগৈ সেই তেতিয়া তেওঁ ক'লে যে ঠিক আছে সেইটোৱে আমাৰ প্ৰথম আৰম্ভণি আৰু মই সোমোৱাৰ পিছত আৰু চিন্তা নাইকিয়া হ'ল মানে আৰু দৰমহাটো মানে এনেকুৱা হৈছে আমি তেতিয়া এনেকুৱা আছিলে যে 3,000 মান টকা দিলেও মানে কৰিলোহেঁতেন কিমান দৰমহা পাইছিলে তেতিয়া প্ৰথম দৰমহাটো মানে মই আচলতে আমি ভাবিলোঁ যে মুখৰ পৰা নোলায় আৰু একেই আৰু তথাপিতো একদম মানে চকু মুদি 10,000 বুলি কৈ দিলোঁ মই ভাবিছোঁ চেছ আৰু তিনি পালেও হৈ যাব সেইটো জোনৰ পৰা গৈ 10 ওলাইছে তেতিয়াও মানে কৰিমেই আৰু 10 বুলি কৈ দিলোঁ একেবাৰতে বুলি কৈ দিলে ইয়াক কৈছোঁ হৈ গ'ল 10,000 কৈছে 10,000 মই 10,000 তেতিয়া বহুত আৰু তেতিয়া ভাল এজন মানুহৰ কাৰণে হৈ যায় চাগে আমাৰ ৰুমৰ ভাড়া তেতিয়া 1,500 টকা আছিলে খাই বৈ মানে হৈ যায় আৰু মানে 3,000 4,000 টকা পালে হৈ যাব আৰু এনেকুৱা ধৰণৰ জোনতে আছিলোঁ আমি তাৰপাছত অমৃতা আহিলে নেকি তাৰপিছততো ই কাম পাইছে অগষ্টত 2000 অগষ্টত পাইছে মোৰ কাম চাম নাই কিন্তু সি পোৱাৰ লগে লগে ষষ্ঠী নিশাস এতিয়া মানে কোনো টেনশ্যন নাই যে মানে আৰু তোমাৰ নাপালেও কথা নাই মানে এনেকুৱা হয় মই এটা সৰুকৈ কৈ দিছোঁ ক'ব পাৰোঁ মই সোমবাৰে যাওঁ শনিবাৰে আহোঁ আকৌ দেওবাৰ দিনটো থাকোঁ আকৌ সোমবাৰে যদি যাওঁ ৰুমত নাথাকোঁ আৰু মই ষ্টুডিঅ'ত থাকিলোঁ তাত থাকি লওঁ মানে আমি থকা জেগা অকণমান দূৰ আছিলে আৰু তাত তেতিয়া আগতে পুৰণা প্ৰডিউচাৰবিলাকৰ ইণ্ডিভিজুৱেল প্ৰডিউচাৰ খুব খানা অৰ্ডাৰ দিয়ে বেছিকৈ মানে তেওঁলোকৰ এটা আছিলে যে খানা থাকি যাব লাগিব তেতিয়া তেওঁলোকে ভাবে যে মই খোৱালোঁ শনিবাৰ দিনটোৰ থাকি যোৱা খানাখিনি মোৰ আগতীয়াকৈ বুক হৈ থাকে আৰু যে এইখিনি খানা আজি মোৰ মই আহোঁতে আৰু লৈ আহোঁ আৰু সিহঁতৰ কাৰণে তাৰমানে ধৰি লওক আপোনাৰ খানা লেফ্ট অভাৰ যিখিনি থাকে ধৰি লওক আপুনি চিকেন কাৰী 2টা অৰ্ডাৰ কৰিলে মটন কাৰী কিবা এটা অৰ্ডাৰ কৰিলে আৰু সেইবিলাক বিৰাট ডাঙৰ দামী হোটেলৰ পৰা আহে তাৰমানে মিক্সিং ষ্টেজত এনেকুৱা হয় কি লাষ্ট ষ্টেজৰ কাম হয় আৰু সেইটো ষ্টেজত মানে ডাইৰেক্টৰ সদায় আহে লগতে মাজে প্ৰডিউচাৰো আহে চ' গতিকে খানাবিলাকৰ মানদণ্ড অতি উন্নত থাকে মানে আপুনি ধৰি লওক নিজে এফৰ্ড কৰিব নোৱাৰে মানে আপুনি মানে মই আমাৰ কথা কৈছোঁ যে আমি সেই সময়ত সেইবিলাক এফৰ্ড কৰিব পাৰিলে মানে আমাৰ আধা দৰমহা তাতে যাব আধা মোৰতো বাৰু ইনকামেই নাই 0 ইনকাম তাৰপিছতে ইয়াক সুধিও মাজে তেতিয়া সি ৰাতিয়ে আহেতো গতিকে ৰাতি খানাটোত কি হয় কুকাৰত অকণমান ভাতটো তুলি দিলে হৈ যায় ই কয় যে আজি চিকেন অলপ বাকী থাকিলে বা দাইল অলপ বাকী থাকিলে তেনেকৈ তেনেকুৱা বহুত দিন গৈছে তাৰমানে আমি একদম বহুত বেছি কষ্ট কৰি পেলাই আমি কামটো পাওঁতে মানে আমি বহুত বেছি ষ্ট্ৰাগল কৰিব লগা হ'ল কাৰণ সেই সময় আৰম্ভণিৰ সময় আছিলতো আপোনালোকৰ আৰম্ভণিৰ সময় আছিলে আৰু অসমৰ পৰা যোৱা আমি দুটাই প্ৰথম চিনেমাৰ শব্দৰ লগত কাম কৰিছিলোঁ আৰু এটা ভাল হ'লে এইবিলাক ভগৱানে মিলাই দিয়া কথা আৰু এইটো ভাল হ'ল যে ইয়াৰ আৰু মোৰ ডিপাৰ্টমেণ্টটো বেলেগ হৈ গ'ল মানে চাউণ্ডতে গ'ল মিক্সিঙত আৰু মই আৰম্ভ কৰিলোঁ গৈ পেলাই চাউণ্ড এডিটিং আৰু ডিজাইনত দুইটা কমপ্লিটলি বেলেগ বস্তু আৰু দুটা যদি জইন হ'লেহে এখন চিনেমা সৌন্দৰ্যটো বহি প্ৰকাশ ঘটে দুইজনৰ মাজত কম্পিটিশ্যনৰ কথাটো নাহে আৰু কম্পিটিশ্যনৰ কথাটো নাহে কাৰণ হি ইজ ডুইং চামথিং এলছ আই এম ডুইং চামথিং এলছ চ' মানে দুটাৰ মাজত কম্পিটিশ্যনৰ কথাও নাহে আৰু আমিও আছিলোঁ তেনেকৈ আমি একেলগে বহুত বছৰ আছিলোঁ আপোনাৰ প্ৰথম কামটো কি আছিল তেতিয়াহ'লে মই প্ৰথম কাম কৰিছোঁ কালহোনাও প্ৰথম কাম আছিল হয় কালহোনাও মানে প্ৰথম মানে কি তেতিয়া কাম চাম নাই ঘৰত পৰি আছোঁ এনেই তাৰপিছত ইটোৱে চাকৰিটো পালেই ঘৰত এনেই পৰি আছিলোঁ তেতিয়া এই কালহোনাহত লোকেশ্যনৰ কাৰণে সুভাষ গাই ষ্টুডিঅ' যিটো অডিয়াছ বুলি এটা ষ্টুডিঅ' আছিলে য'ত আমি গৈ খাইছিলোঁ যে সেই অডিয়াছৰ পৰা ইকুইপমেণ্টছ গৈছিলে লেপেল চেপেল বুম মাইক এইবিলাক তাৰ পৰা গৈছিলে তো তাৰ পৰা এটা ল'ৰা গৈছিলে সঞ্জীৱ গুপ্তা বুলি তো সি তাতে ডাবিঙো কৰে আৰু যেতিয়া ডাবিং নাথাকে তাক পঠাই দিয়ে তো তাত কি হ'ল ডাবিং আহি গ'ল তাৰ কণ্টিনিউৱাছ তো গতিকে ল'ৰা এটা লগা হ'ল এছিষ্টেণ্ট হিচাপে কাম কৰিলে তেতিয়া সেই ৰাজমৌলী বুলি যিজন ব্যক্তি তেওঁ মোক তালৈ অন বিহাফ অফ
মুক্তাৰাজৰ পৰা মানে মোক পঠাইছিলে এজ এ এছিষ্টেণ্ট তো মই তাত প্ৰায় 25-30 দিনমান কাম কৰিছিলোঁ কাম কৰি পেলাই পইচা 100,000 পাইছোঁ তেতিয়া মানে বহুত পইচা আমাৰ কাৰণে মেগা ফিল্ম আৰু প্ৰথম কামটোৱে আমি সেই পইচাটো আহি পেলাই আমি এটা মিউজিক চিষ্টেম কিনিছোঁ ডাঙৰ তেতিয়া যিটো ছনীৰ মিউজিক চিষ্টেম যে ছনীৰ ঠাইত যিমান তেতিয়া হেৰি মই নামটো পাহৰি গৈছে বেলেগ এটা আছিলে ডাঙৰ তিনিখন CD চেঞ্জ কৰিব পৰা আৰু সেইটো মানে তেনেকুৱা এটা মানে মিউজিক চিষ্টেম মানে ৰুমত থকা মানে ইটছ লাইক এ লাক্সাৰী সেইটো সময়ত চ' সেয়া আমাৰ প্ৰথম লাক্সাৰী মানে জীৱনৰ সেই মিউজিক চিষ্টেম যে কিনিছিলোঁ সেই তেনেকৈ আমি বহুত ষ্ট্ৰাগল কৰি ৰাতি ষ্টুডিঅ'ত থাকি 18 ঘণ্টা 20 ঘণ্টা এতিয়াও শিকি আছোঁ এতিয়াও তেনেকেই কাম কৰি আছোঁ এতিয়াও ধৰি লওক মই এতিয়া অসমলৈ কিমান ঘণ্টা কাম কৰে আপোনালোকে মুম্বাই এইটো নিৰ্ভৰ কৰে এতিয়া মানে এইটো নহয় যে মই 25 বছৰ কাম হৈ গ'ল বা মোৰ এতিয়া ইমান বয়স মই 8 ঘণ্টাহে কৰিম 7 ঘণ্টা কৰিম এইটো নহয় এতিয়া গোটেই ডিপেণ্ড কৰে আপোনাৰ হেৰিৰ ওপৰত মানে ডেলিভাৰীৰ ওপৰত মানে তথাপিতো চিনেমাখনৰ লাষ্টৰ ফাললৈ এটলিষ্ট মিক্সিঙততো 2-3 দিন নন ষ্টপ হ'বই আৰু মানে নন ষ্টপ কাম এতিয়াও কৰে লাষ্টৰ ফাললৈ হয়গৈ আৰু মানে আউটপুটটো দিয়া আগে আগে নন ষ্টপ 70-72 ঘণ্টা হ'বই আৰু সেইটো ইণ্ডিয়ান ট্ৰেণ্ড আৰু সেইটো ইণ্ডিয়াতে এভইড কৰিব পাৰি আচলতে এইবিলাক আমাৰ প্লেনিঙত অকণমান তেনেকৈ এটা হেৰিয়াত চলি থাকে যে আৰু কি হয় ন মই কৈছোঁ যে চিনেমাৰ কামতো আপোনালোকে কৰিছে বাহিৰৰ চিনেমা মই বাহিৰত গৈ কৰাকৈ নাই ইয়াতে মই মীৰা নায়াৰ চিনেমা কৰিছোঁ মাজিদীৰ চিনেমা কৰিছোঁ তেখেতৰ লগতো মানে সৌভাগ্যক্ৰমে তেখেতৰ এখন চিনেমা ইণ্ডিয়াত যেতিয়া মিক্স হৈছিলে সেইখনৰ কামো মই কৰিছিলোঁ আৰু মীৰা নায়াৰৰ ৰিলাক্টেণ্ট ফাণ্ডামেণ্টেলিষ্ট বুলি এখন চিনেমা আছিলে সেইখনত অস্কাৰৰ লগত কি ধৰণে জড়িত হৈ আছে অস্কাৰৰ আমি একচুৱেলি ভোটিং মেম্বাৰ হয় আমি আমাৰ ইণ্ডিয়াৰ পৰা 4জন আছে ভোটিং মেম্বাৰ আমি 4জন আছে 4জনৰ 2জন অমৃত আৰু মই আমি দুটাই আমি 2জন আছোৱে বাকী আৰু 2জন আছে আৰু গোটেই ইণ্ডিয়াটো অসমৰে কিন্তু ডমিনেণ্ট আছে 4জনৰ ভিতৰত 2জন আমি অস্কাৰ এটা মেম্বাৰশ্বিপৰ এটা কথা আছে অস্কাৰ মেম্বাৰশ্বিপটো মানে ধৰি লওক আপুনি এপ্লাই কৰি দিলে আপোনাক নিদিয়ে অস্কাৰ মেম্বাৰশ্বিপটো মানে দে উইল অফাৰ ইউ এনেকুৱা টাইপ আৰু তেওঁলোকে যেতিয়া অফাৰ কৰে কোনোবাই আমাৰ নাম ছাজেষ্ট কৰি পঠাব লাগে যেতিয়া মানে এজন অস্কাৰ সদস্যই নামখিনি ছাজেষ্ট কৰি পঠাব লাগে সেই ছাজেষ্ট কৰি পঠোৱাৰ পাছত তেওঁলোকৰ অস্কাৰ এখন কমিটি আছে সেই কমিটিয়ে সেই নামবিলাক চাই পেলাই তেওঁলোকৰ কামবিলাক এনালাইচিছ কৰে স্ক্ৰিনিং কমিটি মানে মোক কোনোবা অস্কাৰ মেম্বাৰে ৰেফাৰ কৰিলে বুলিয়ে মই পাম বুলি কথা নাই বহুতবাৰ তেনেকুৱা ৰিজেক্ট হয় আপোনালোকৰ ভোটিংটোৱে কি কৰিব বেষ্ট এক্ট্ৰেছ বেষ্ট ভোটিঙৰ ওপৰত ভোটিং এইটো প্ৰচেছ চলি আছে এতিয়া এইটো বহুত দীঘলীয়া প্ৰচেষ্টা চলে সেইটো মানে আমি চব কেটেগৰীতে কৰোঁ চব কেটেগৰীতে আপুনি ভোট কৰিব পাৰে আপুনি এবষ্টেইনো কৰিব পাৰে আপুনি যদি ভাবে যে এক্টিঙত 4জনৰ ভিতৰত 3জন মানেই ভাল এক্টিং কৰিছে আপুনি অলপ মানে বুজি পোৱা নাই যে কোন বেষ্ট হ'ব তেতিয়া আপুনি সেইটো এবষ্টেইন কৰিব পাৰে আপুনি নিদিয়াকৈ থ'ব পাৰে বা স্ক্ৰীন প্লে আপুনি ভোটটো দিবলৈ আপোনাৰ সমস্যা আজিকালি 5খন বা 6খন চিনেমাৰ স্ক্ৰীন প্লে গোটেই পঢ়িব লাগিব আকৌ পঢ়ি পেলাই আকৌ আপুনি চিনেমাখন চাব লাগিব আকৌ আপুনি কম্বাইন কৰিব মানে দুটা হেৰি চাব লাগিব গতিকে সেইবিলাক আপুনি এভইড কৰিব পাৰে আচলতে ডাঙৰ স্বীকৃতি আপোনালোকৰ ডাঙৰ স্বীকৃতি এইটো অকল ভোটিংটো এটা সৰু পাৰ্ট এইটো মানে কি হয় বিভিন্ন ৱৰ্কশ্বপ হৈ থাকে অল অভাৰ দ্য ৱৰ্ল্ড কিছুমান মেণ্টৰশ্বিপ থাকে প্ৰগ্ৰেম সেই তেনেকুৱা ধৰণৰ আপোনাৰ বহুত তেনেকুৱা ধৰণৰ এক্টিভিটি মেম্বাৰ্ছৰ মাজত চলে ভোটিংটো তাৰে এটা সৰু পাৰ্ট এটা আমি অস্কাৰৰ কিন্তু তাৰ ভিতৰত মেণ্টৰশ্বিপ প্ৰগ্ৰেম বহুত থাকে আৰু বহুত ৱৰ্কশ্বপ হৈ থাকে আৰু বহুত ধৰণৰ তেনেকুৱা ধৰণৰ বেলেগ বেলেগ এৱাৰ্ডো হৈ থাকে ষ্টুডেণ্টৰ কাৰণে হয় শ্বৰ্ট ফিল্মৰ হয় সেইবিলাক অকণমান গ্লেমাৰটো কম থাকে কাৰণে মানুহে বুজি নাপায় কিন্তু ষ্টুডেণ্টৰ জুৰি এৱাৰ্ডৰ মই যোৱা 2017 চনৰ পৰা মই জুৰি মেম্বাৰ হিচাপে আপুনি চুজ কৰিব লাগে যোৱা 2 বছৰৰ পৰা মই কৰি আছোঁ আৰু সেই তাত আপুনি চুজ কৰিব পাৰে যে আপুনি কোনটো ষ্টেজত ভোটিংটো কৰিব বা জুৰি মেম্বাৰ হ'ব চ' এটা সাংঘাতিক ডিচিপ্লিন ৱে তাত কামটো হয় আৰু তাত মানে আটাইতকৈ ভাল লগা কথাটো হৈছে কি যে ধৰা হ'ল আপুনি লাষ্ট 15 বছৰে নমিনেশ্যন পাই আছে আপুনি নমিনেশ্যন 15 বছৰ কণ্টিনিউছ পায়ো আপুনি হয়তো পোৱা নাই আমাৰ ইয়াৰ নিচিনা নহয় যে তেওঁক যোৱাবাৰো নমিনেশ্যন পালে এইবাৰো পালে এইবাৰ নমিনেশ্যন পালে দিব লাগিব নহ'লে কথাটো বেয়া হ'ব সেইবিলাক পনীয়া কথা তাত নহয় ইয়াত মানে কোনো ব্যক্তি বিশেষৰ লগত ভাল সম্পৰ্ক চিনি পাওঁ সম্পৰ্ক হা বা এওঁ 2বাৰ পাইছে এইবাৰ আমুকক দিওঁ তেওঁ যোৱাবাৰ পাইছে এইবাৰ আমুকক দিওঁ এইবিলাকৰ নিচিনা নিকৃষ্ট কাৰবাৰবিলাক নচলে তাতে এইবিলাক মোৰ দৃষ্টিকোণৰ পৰা এইবিলাক গোটেই বিল' ষ্টেণ্ডাৰ্ড কেটাগৰীৰ মানুহ যিবিলাকে এনেকৈ ভাবে গতিকে যোগ্যতাৰ ভিত্তিত হ'ব লাগিব ধৰা হ'ল মই 10 বছৰে চাউণ্ডৰ কাম কৰিছোঁ 10 বছৰে মই ভাল কৰিছোঁ ধৰা হ'ল মই খুব ভাল ডিজাইনাৰ মই ভাল 10 বছৰে কৰি আছোঁ কিন্তু কিবা এটা কাৰণে সেই বছৰে কোনোবা নতুন ল'ৰা এটা হয়তো ভাল কাম কৰিছে
নেক্সট টাইম মই ভাল কাম কৰিছোঁ সেই বস্তুটো ধৰি লওক কোনোবা বেলেগ এটা লৈ খুব ভাল কাম কৰিছে গতিকে যি ভাল কাম কৰিছে সিহে পাব লাগে ইয়াত মই এইবাৰো নমিনেশ্যন পালোঁ যোৱাবাৰো নমিনেশ্যন পালোঁ গতিকে অমৃত পেচনে 2বাৰ আমি নমিনেশ্যন পাইছে আমি নিদিলে বেয়া হ'ব কথাটো নিদিলে বেয়া হ'ব চেয়া হ'ব বুলি কথা নাই গতিকে তাত সেই যে ভোটিং যে হয় সেইটো কাৰণে একদম পাৰফেক্ট ভোটিংটো হয় তাতে মানে ধৰি লওক এতিয়া কথাটো এনেকুৱা যে ধৰি লওক আমি ভোটিংটো কৰিছোঁ গতিকে আমি চাউণ্ডৰ ভোটিংটো কৰিছোঁ তো ডেফিনেটলি মেইন কমিটিয়ে চাউণ্ডত ভোটিং কোনে কৰিছে সেই লিষ্টখন চাই ল'ব যে চাউণ্ডৰ মানুহখিনি এইখন চিনেমাক দিছে তাৰমানে ডেট ফিল্ম শ্বুড গেট চাউণ্ড এৱাৰ্ড বা এডিটিঙৰ যিটো ব্ৰাঞ্চ আমাৰ ব্ৰাঞ্চ আছে বিৰাট স্পেচিয়েলাইজ মানে এডিটিঙৰ ক্ষেত্ৰত আহিব সেইটো বস্তু চবৰে ব্ৰাঞ্চ এটা থাকে এতিয়া ধৰি লওক আমাৰ ব্ৰাঞ্চটোক চাউণ্ড ব্ৰাঞ্চ বুলি কয় এডিটিঙৰ ব্ৰাঞ্চ আছে প্ৰডিউচাৰ ব্ৰাঞ্চ আছে এক্টিং ব্ৰাঞ্চ আছে চবৰে এটা এটা ব্ৰাঞ্চ কৰি দিছে উইদিন অস্কাৰ আৰু সেই ব্ৰাঞ্চবিলাকৰ এজন হেড থাকে তেওঁলোকক গভৰ্ণৰ বুলি কোৱা হয় এতিয়া আমাৰ চাউণ্ড ব্ৰাঞ্চৰ গভৰ্ণৰ হ'ব গভৰ্ণৰ ময়ো হ'ব পাৰে ইও হ'ব পাৰে এনিবডি কেন বি গভৰ্ণৰ ভোটিং হয় তাৰমানে এডিটিঙৰো তেনেকৈ গভৰ্ণৰ থাকে এতিয়া ধৰি লওক যেতিয়া মূল কমিটিয়ে চাব যে এডিটিঙৰ 300 সদস্যই এই চিনেমাখনক বেষ্ট এডিটিং দিছে গতিকে তেওঁলোকৰ জাজমেণ্ট কৰিবলৈ সুবিধা হয় আৰু সেইকাৰণে সদায় জাজমেণ্টটো সদায় বেষ্ট জাজমেণ্ট অস্কাৰত সেইবাবে স্বচ্ছতা আছে তাত ট্ৰান্সপাৰেঞ্চি আছে আপুনি কিন্তু বলিউডততো বহুত বস্তু এটা চাহ চিনাকিৰ মাজত চলে বা তাত লবিবাজি আছে সেই কথাটো সেই অভিযোগটো আহে এই অভিযোগটো আপোনালোকে মানি লয় নে নলয় এই প্ৰশ্নটোৱে মই উত্থাপন কৰিব বিচাৰিছিলোঁ কৈছে অমৃত দাই যে অস্কাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নচলে কিন্তু বলিউডত কম্প্ৰমাইজ চলে নে নচলে নহয় কথাটো এনেকুৱা অস্কাৰৰ নাছিলে অস্কাৰৰ ক্ষেত্ৰত নচলে মানে অৰ্থাৎ এনেকুৱা তাত বহুত এনেকুৱা মানুহ আছে 15 বাৰ 20 বাৰলৈকে অকল নমিনেশ্যনেই পাই আছে এতিয়ালৈকে জিকা নাই এতিয়াও হয়তো জিকা নাই এনেকুৱাও আছে বলিউডৰ ক্ষেত্ৰত মই কথাটো এনেকুৱা ব্যক্তিগতভাৱে চবৰ ক্ষেত্ৰত হয় নহয় ঠিক নাজানো কিন্তু কিছুমান বস্তু মই জানো কিছুমানৰ ক্ষেত্ৰত কি হয় এটা পেকেজ নিচিনা বস্তু এটা হয় আচলতে যে এৱাৰ্ড শ্ব'টো এটা কণ্টেণ্ট টিভিৰ কাৰণে এনেকুৱা ধৰণৰো নচলাও মানে তেনেকুৱা ধৰণৰ আছে কিছু অনুষ্ঠান তাৰমানে তেনেকুৱা ধৰণৰ কিছু অনুষ্ঠানো আছে মই এইটো নকওঁ যে সকলো তেনেকুৱা বা তেনেকুৱা ধৰণৰ কিছু আৰু গোটেই কথাটো আচলতে কি এইটো আপুনি মই কেনেকৈ লওঁ এতিয়া আমি যেতিয়া কাম কৰোঁ যে আমি যে ভাল কাম এটা কৰোঁ অনুপ্ৰেৰণাটো ক'ৰ পৰা পাওঁ অনুপ্ৰেৰণাটো ডেফিনেটলি এৱাৰ্ডৰ পৰা নহয় অনুপ্ৰেৰণাটো আহে যে এইবাৰ এটা ভাল কাম কৰিলোঁ নিজৰ ভিতৰতে এটা মানে সাংঘাতিক এটা আত্মসন্তুষ্টি আহে নিজৰ মনটো একদম বহুত সময়লৈ ভাল লাগি থাকে বা পিছতো যেতিয়া সেই কামটো নিজে চাওঁ মনটো মানে খুব মানে ভাল লাগি থাকে এই কামটো কৰিছিলোঁ বা এইটো আৰু সেইটোহে অনুপ্ৰেৰণা জেগা যে এইবাৰ আমি আৰু অকণমান বেলেগ কিবা এটা কৰি চাওঁ নেকি গতিকে সেই এৱাৰ্ড ড্ৰিভেন মই মানে ভাবোঁ যে এনেও হ'ব নালাগে মানুহ আচলতে এইবোৰ সময়ত আহিলে আপোনালোকে যেতিয়া চাউণ্ড ইঞ্জিনিয়াৰিং কৰিল বা চাউণ্ডৰ লগত শব্দশিল্পী বুলিয়ে কৈছোঁ বাৰু মই আজিৰ তাৰিখত বহুতে আপোনালোক দেখিও অনুপ্ৰেৰণা লাভ কৰিব বিচাৰে নিজেও এই লাইনটোত আহিব বিচাৰে সেই সময়ৰ যদি আমি বজাৰ বুলি কওঁ এখন বজাৰ বা উদ্যোগ বুলি ক'লে বজাৰৰ কথাটো আহিব সেই উদ্যোগটো আৰু বজাৰখন আজিৰ তাৰিখতো সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে নে সীমিত হৈ পৰিল এতিয়াও যদি আহে সেই একেই স্ক'প পাবনে একেই আৰ্নিং একেই গ্লেমাৰ থাকিবনে নহয় প্ৰথম কথাটো আমাৰ শব্দৰ লগততো গ্লেমাৰ নাহেই সেইটো ৱৰ্ডটো একচুৱেলি একদম মানে ডিলিটে কৰি দিব লাগে আৰু কাৰণ সেইটো মই এইটো কাৰণে উল্লেখ কৰিলোঁ বহু ক্ষেত্ৰত মই কিছুমানৰ দেখোঁ যে ষ্ট্ৰাগল নোৱাৰে কৰিব 2-3 মাহৰ পিছতে ফ্ৰাষ্ট্ৰেটেড হৈ যায় মই তেতিয়া এনেকুৱা লাগে যে ই যেন কিবা কথাত সেই গ্লেমাৰ ছাইডটোলৈ এট্ৰেক্ট হৈ পেলাই গুচি গ'ল নেকি তেনেকুৱা ধৰণৰ কেতিয়াবা বোধ হয় কিয় 2 মাহৰ ভিতৰত ষ্ট্ৰাগল তেতিয়াও আছিল এতিয়াও কিন্তু আছে ষ্ট্ৰাগলটো থাকিব ন ষ্ট্ৰাগলটোতো তাৰ পৰা কোনো পলাব নোৱাৰে আৰু চাওক আমি এতিয়াও প্ৰতিখন নতুন চিনেমা মানেই আমাৰ কাৰণে নতুন বস্তু এটা মই আজি 24 বছৰ কাম কৰিলোঁ মই 300খন চিনেমাত কাম কৰিলোঁ সেইটোৱে মোৰ মাপকাঠি নহয় মই সেই পাৰ্টিকুলাৰ চিনেমাখনত পাৰ্টিকুলাৰ প্ৰজেক্টটোত কি পাৰফৰ্ম কৰিলোঁ শব্দৰ যোগেদি সেইটোহে মাপকাঠি মোৰ মই এইটো কৰি লাভ নাই যে 24 বছৰ কাম কৰি আছোঁ মানে এইখন চিনেমাটো মই ভালেই কাম কৰিম নহ'ব পাৰে সেনেকুৱা কোনো কথা নাই প্ৰতিটো প্ৰজেক্টে আমাৰ কাৰণে এটা নতুন আপুনি নিজে সন্তুষ্ট হোৱা যদি 4খন চিনেমাৰ নাম কয় তেনেকুৱা আছে মই আচলতে ৰং দে বসন্তীত আছিলোঁ সেইখন খুব মোৰ এটা ভাল লগা অভিজ্ঞতা দংগল হেডাৰ ৰং দে বসন্তীৰ এটা শ্বট কটন কলেজতো আছিলে আমি তেতিয়া ছাত্ৰ আছিলোঁ তাৰপিছতে মোৰ হেডাৰ আছে খুব ভাল লগা বৰফি আছে ভাগ মিলখা ভাগ আছে দংগল আছে বাহুবলী আছে বাহুবলী ফাৰ্ষ্ট নে ছেকেণ্ড দুইখন পাৰ্ট আছে বাহুবলী প্ৰথমখনত আচলতে মানে আল্টিমেটলি মোৰ ষ্টুডিঅ'তে হ'ল সাউণ্ডতো সাংঘাতিক সাউণ্ড আছিলে সেইখনৰ স্কেলটোৱে তেনেকুৱা সেই স্কেলটোৱে ডিমাণ্ড কৰে তেনেকুৱা আৰু এটা কথা কি হয় ন ভিজুৱেলি যেতিয়া গ্ৰেণ্ড হয় তো মানুহে ভাবে যে বাহ সাংঘাতিক
আচলতে মানে ভিজুৱেলি বহুত কম স্কেলৰ হেৰিয়াতো আমাৰ এফৰ্টটো সিমানেই থাকে যিমান এখন ডাঙৰ ছবিটো থাকে আচলতে আচলতে কথাটো কি হয় আমাৰ শব্দৰ আৰু এটা কথা মই কৈ থওঁ যে মানে মোৰ এনেকুৱা লাগে যে চাউণ্ড কমপ্লিটছ দ্য ভিজুৱেলছ যে ভিজুৱেলক যিটো এটা কমপ্লিশ্যন এটা ষ্টেজলৈ লৈ যাবলৈ আমাৰ শব্দটো গতিকে আমি যিয়ে নকৰোঁ লাগিলে সেই বস্তুটো সেই ভিজুৱেলটোৰ লগত মেটচ হ'ব লাগিব কিছু কিছু ক্ষেত্ৰত স্ক্ৰিপ্টৰ তেনেকুৱা লিখিলে থাকে যে অডিঅ' লিড কৰিব লাগিব এতিয়া সেইটো এটা বেলেগ চাইড বাট আদাৰৱাইজ আপুনি মানে হেৰি কৰিব আমি সেইটো মোটামুটি তেনেকুৱা ধৰণৰ আৰু কথাটো টেকনিকেলতকৈ ক্ৰিয়েটিভ চাইডটো আমাৰ বেছি থাকে অমৃতদাও তেনেকৈ নিজৰ 5খনমান চিনেমা য'ত সন্তুষ্টি প্ৰকাশ কৰিছে চাওক সন্তুষ্টি মানে নিজৰে খুব ভাল লাগিছে কামটো কৰি ভাল লগা বহুত চিনেমাই আছে বহুত ওলাই আছে একচুৱেলি পটককৈ ক'বলৈ দিগদাৰ কমাৰ্চিয়েল পাৰপজৰ পইণ্টৰ পৰা যদি কয় তেতিয়াহ'লে ধৰি লওক মই তেতিয়া কৈছিলোঁ গজনীখন কৰিছিলোঁ কৰোঁতে তাত বহুত চাউণ্ডৰ কাম আছে তাৰপিছতে মই ৰাৱান কৰিছিলোঁ বাণিজ্য কৰিব সফল নহ'ল কাৰণ মোৰ মতে সেইখন ৱে হেড অফ টাইম আছিলে যেনেকুৱা দেখা সেইখন চিনেমা আজি হয়তো চলিলেহেঁতেন তাত বহুত কাম আছিলে প্ৰায় 9 মাহমান কাম কৰিছিলোঁ ডিজাইন তাৰপিছতে আপুনি ৰজনীকান্তৰ ৰবটখন যে ৰবটখনৰ সেইখনতো বহুত ভয়ংকৰ মানে মই চিনেমা হিট বা ডাঙৰ মানুহৰ চিনেমা পইণ্ট কোৱা নাই যে মই ক'ত বেছি কাম কৰি ছেটিছফেকশ্যন পাইছিলোঁ য'ত মানে ধৰি লওক নতুনত্ব কাম কৰিবলৈ নতুন ধৰণে কাম কৰিছিলোঁ তাৰমানে ৰাৱানত নতুন নতুন বস্তু যিবিলাক এক্সিষ্টেঞ্চ নাই য'ত VFX বেছি থাকে তাত এক্সিষ্টেঞ্চ নাই এই তেনেকুৱা ধৰণৰ কিছুমান ধৰি লওক ইলেক্ট্ৰমেগনেটিক পাৰ্টিকলছ মুভ কৰে ইলেক্ট্ৰ পাৰ্টিকল কিছুমান মুভ কৰি পেলাই নিজৰ মাজত এট্ৰেকশ্যন হৈ পেলাই সিহঁতি এটা কেৰেক্টাৰ ফৰ্ম কৰে তো তেনেকুৱা ধৰণৰ লেভেলৰ চিনেমা আছিলে ৰাৱান গতিকে তাত আপোনাৰ বহুত বেছি ডিজাইনিঙৰ কাম আছিলে বা 9 মাহমান টাইম দিনে ৰাতে কৰি পেলাই কৰিছিলোঁ তাৰপিছত আপোনাৰ ৰবটত কি আছিলে গোটেইখন কমপ্লিটলি এটা ইলেক্ট্ৰনিক্সৰ ওপৰত ডিপেণ্ড কৰি পেলাই কৰিছিলে কাৰণ ডাইৰেক্টৰ নিজেও এজন একচুৱেলি ইঞ্জিনিয়াৰ আছিলে গতিকে তেওঁ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰা অহা তেনেকুৱা ধৰণৰ চিনেমা কাম কৰিছিলে আৰু আপোনাৰ ধৰি লওক সেইবিলাক হৈছে আপোনাৰ কমাৰ্চিয়েলি যিবিলাক আছে যিবিলাক মানে এনেই ক'বলৈ ভাল পাব্লিকেলি যে মানুহে ডাঙৰ ডাঙৰ চিনেমা চামথিং লাইক দেট কিন্তু মানে কিছুমান চিনেমা আছে য'ত মানে আপোনাৰ কাম কৰি কৰি ভাগৰি যাব আপোনাৰ কেতিয়াও সন্তুষ্ট নহয় বহুত বেছি কাম হয় পইচাও বহুত কম থাকে তেনে এখন চিনেমা আছিলে কোৰ্ট বুলি এখন চিনেমা কৰিছিলোঁ এখন পৃথিৱীৰ বিভিন্ন ডাঙৰ ডাঙৰ ফেষ্টিভেলত গৈছিলে তো সেই চিনেমাখনত বহুত টাইম লাগিছিলে কাম কৰোঁতে কিন্তু চিনেমাখন আপুনি দেখিলেই ভাবিব যে ইয়াতনো কিনো কাম কৰিলে তেনেকুৱা টাইপ কিন্তু বহুত কাম হৈছিলে ভিলেজ ৰকষ্টাৰ এখন তেনেকুৱা এখন ছবি য'ত ধৰি লওক বহুত বেছি কাম আছে বহুত চাউণ্ডৰ বহুত কাম আছে এখন আৰু কৰি ছেটিছফেকশ্যনটো মানে কি যেতিয়া আপুনি কাম এটা কৰিব য'ত আপোনাৰ বিৰাট মানসিক কষ্ট হয় মানে মানসিক কষ্ট মানে কি আপোনাৰ এক্সিকিউশ্যনত যেতিয়া আপুনি বহুত টাইম স্পেণ্ড কৰি পেলাই যদি কিবা এটা এক্সিকিউট কৰে সেই চিনেমাখন যদি পৃথিৱীৰ বিভিন্ন কোণত সমাদৃত হয় তেতিয়া আপোনাক খুব ভাল লাগিব আৰু ইনফেক্ট ভিলেজ ৰকষ্টাৰত কানাডিয়ান এজন চাউণ্ড ডিজাইনাৰ ডাইৰেক্টৰক মাতি নি পেলাই কৈছিলে যে আউটষ্টেণ্ডিং চাউণ্ড চামথিং মই এতিয়াও ভিডিঅ'টো ৰাখি থৈছোঁ ধৰি লওক ত' সেইটো মোৰ কাৰণে ধৰি লওক পইচা নাই কিন্তু ধৰি লওক সেইটো মোৰ কাৰণে এটা সাংঘাতিক এটা শান্তি সেই তেনেকৈ ধৰি লওক এখন চিনেমা কৰিছিলোঁ এ ৰেইনি ডে বুলি আচ্ছা সেই চিনেমাখনৰ গোটেই কাহিনীটো আছিল 6 ঘণ্টাৰ সেই 6 ঘণ্টাৰ ভিতৰতে সেই চিনেমাখন আৰম্ভ হৈ শেষো হয় চিনেমাখনৰ মতে এইটো 6 ঘণ্টাৰ এটা কাহিনী এটা দিনৰ কাহিনী কিন্তু সেই চিনেমাখনৰ পৰা ফাৰ্ষ্ট ফ্ৰেমটোৰ পৰা লাষ্ট ফ্ৰেমটোলৈকে গোটেই চিনেমাখনত বৰষুণে আছে তাত কোনো ধৰণৰ বেকগ্ৰাউণ্ড স্ক'ৰ নাছিলে কেৱল বৰষুণ অকল বৰষুণতে ভেৰিয়েশ্যন থাকিব বৰষুণটো যিমান সুন্দৰ সিমান ভয়ংকৰ বস্তু মানে বৰষুণটো যদি আপোনাৰ কণ্টিনিউৱাছলি সেইটো নইজ হৈ যায় অলপ দেৰি পিছতে কাণত আপোনাৰ সেইটো নইজ যেন লাগিব গতিকে গোটেই চিনেমাখন প্ৰথম ফ্ৰেমৰ পৰা লাষ্টলৈ বৰষুণত কৰাটো মানে অতি মই প্ৰায় 4 মাহ কাম কৰিছোঁ সেইখনত নতুন নতুন বৰষুণ সৃষ্টি কৰি কৰিছিলোঁ তো সেই চিনেমাখনে মহাৰাষ্ট্ৰ ষ্টেট এৱাৰ্ড পাইছিলে চাউণ্ডত গোৱা ষ্টেট এৱাৰ্ড পাইছিলে চাউণ্ডত চ' সেইখনত বহুত কষ্ট হৈছিলে কাম কৰোঁতে এতিয়া আমি এখন ৰিচেণ্টলি চিনেমা কৰি থৈ আহিলোঁ বেংগলী চিনেমা একান্ত ব্যক্তিগত বুলি যিখন সেই চিনেমাখন 4 মাহ লাগিলে সেই চিনেমাখনত কোনো ধৰণৰ এক্সটেৰিঅ' নাই দেখুওৱা মানে এক্সটেৰিঅ'টো এক্সিকিউট কৰা নাই এতিয়া ধৰি লওক আপোনালোকৰ অফিচটো ইয়াত আছে বাহিৰটো দেখুওৱা নাই যে ক'ত আছে সেই বস্তুটো আমি ইমাজিন কৰি পেলাই ক্ৰিয়েট কৰিব লগা হৈছে দুজনী ছোৱালীৰ ওপৰত এখন চিনেমা স্কুল আৰু তেওঁলোকৰ ঘৰ তেওঁলোকে যিটো ঘৰত থাকে সেই ঘৰটোৱে দেখায় সেই ঘৰটোৰ সাৰাউণ্ডিংছটো নাই দেখায় সেই সাৰাউণ্ডিংছটো আমি ক্ৰিয়েট কৰিছিলোঁ চাউণ্ডৰ ক্ষেত্ৰত চাউণ্ড সংযোজন এইটো ভিজুৱেলি দেখা নাপায় ভিজুৱেলি নাপায় কিন্তু আপুনি এটমছফিয়াৰিক চাউণ্ডত আপুনি গম পাব যে ইয়াত গাড়ী এখন গৈ আছে ভেণ্ডৰ আহিছে বা সেই কিনাৰৰ মানুহ ঘৰত টিভি চলি আছে সি ঘৰত কোনোবা বাচন ধুই আছে সেইটো কাৰণে আমি দুয়োটাই তাত সেই বস্তুটো অধ্যয়ন কৰিবৰ কাৰণে চিনেমাখন কৰাৰ আগতে আমি ৰিচেণ্টলি অক্টোবৰ মাহত
আমি সেই য'ত শ্বুটিং হৈছিলে সেই তালৈ গৈছিলোঁ, হুগলী নদীখনৰ কিনাৰত, গংগা নদীৰ কিনাৰত, হুগলী বুলি কয়। হুগলীত আমি আছিলোঁ, 4 দিন আমি আছিলোঁ। থাকি পেলাই আমি সেই জেগাটোত গৈ য'ত মানে শ্বুটিং হৈছিলে তাত গৈ তাত 3 দিনকৈ ৰাতিপুৱাৰ পৰা গধূলিলৈকে থাকি গোটেই বিভিন্ন সময়ৰ শব্দ ৰেকৰ্ড কৰি সেই বস্তুটো অধ্যয়ন কৰি সেই চিনেমাখন এক্সিকিউট কৰিছিলোঁ। তো সেই চিনেমাখন যদি চাই তাত 90% চাউণ্ডে বাহিৰৰ এটমছফেৰিক চাউণ্ড, যিটো চিনেমাখনত আপুনি দেখা নাপায়। তো চিনেমাখন চাই থাকোঁতে যিখিনি দেখা নোপোৱা চাউণ্ড সেইখিনি ডিজাইন কৰোঁতে আটাইতকৈ বেছি সময় লাগে। তো গতিকে সেইটো এটা মই ভাবোঁ যে মোৰ এটা ডাঙৰ মানে চেলেঞ্জিং কাম এটা আছিলে বুলি ভাবোঁ। ঠিক আছে, মই দুটা কথা জানিব বিচাৰিম। এটা কথা নেক্সট সুধিম। প্ৰথম কথাটো আপোনালোকে কৈছে মুম্বাইত গৈ খুব দিনে ৰাতিয়ে কামো কৰিব লাগে কেতিয়াবা, কিন্তু খুব সতেজ স্বাস্থ্য হৈ আছে এতিয়া, এইটো কেনেকৈ মেইনটেইন কৰিছে চমুকৈ জানে? সতেজ স্বাস্থ্যৰ লগত সতেজ নহয়, এতিয়া ইয়াত গুৱাহাটীত ফ্ৰীলি ঘূৰি ফুৰিছোঁ, খোৱাও নহয়, এনেকুৱা কাম কৰি এইটো স্বাস্থ্য একচুৱেলি সতেজ নহয়, স্বাস্থ্য একচুৱেলি বহুত অৱনতি ঘটিলে। কেনেকৈ ঘটিলে মই কৈ আছোঁ, আমি নেচাৰৰ এগেইনষ্টত থাকোঁ। তাৰমানে আন্ধাৰ ৰুম এটাত দিনটো সোমাই থাকোঁ, ৰ'দ নাপাওঁ, বাহিৰত গৰম ঘাম ওলাইছে, আমি AC কণ্ট্ৰল এনভাইৰমেণ্টত সদায় থাকোঁ। তো সেইটো একচুৱেলি লংগাৰ ৰাণত হয়তো কেতিয়াবা আমাক এফেক্ট কৰিবগৈ ডেফিনেটলি। আৰু খুব লাউড চাউণ্ড এনি টাইম শুনি থাকিব লাগে, ফ্ৰিকুৱেঞ্চি ৰেছপন্সো মানে সেইকাৰণে খুব মানে আমি কেয়াৰফুল হৈ থাকোঁ। তাৰমানে তথাপি খুব ভাল হৈ আছে, অমৃতাটো এক্সাৰচাইজ কৰি আছে। মই ভাল মানে কি মানসিকভাৱে আমি যেতিয়া কাম এটা কৰি ভাল লাগে নহয়, সেইটোৱে আমাৰ মানসিক খাদ্যটোৱে মেইন আচলতে। আৰু মই অলপ কিছুমান মেইনটেইন কৰোঁ। মই আগতেও কৰিছিলোঁ, কলেজতো কৰিছিলোঁ, কলেজত এক্সাৰচাইজ কৰিছিলোঁ, বডি বিল্ডিং কৰিছিলোঁ, কিন্তু মাজত কমি গৈছিলে, মাজতে একেবাৰে নাইকিয়া হৈ গৈছিলে। লকডাউনৰ পিছৰ পৰা আকৌ আৰম্ভ কৰিলোঁ। তো এতিয়া খোৱা বোৱাটো আমি ষ্ট্ৰিক্ট, আমি ষ্ট্ৰিক্ট আজিকালি। খোৱা বোৱা মানে ধৰি লওক মই মোৰ ডিনাৰ 5:30ত আৰম্ভ কৰোঁ, তো 6:50ত মোৰ ডিনাৰ কৰি হৈ যায়। তো গতিকে 6:50ৰ পিছত মই কোনো চলিড বস্তু নাখায়, একোৱে নাখাওঁ। কাৰণে বহুত শিল্পীৰ আচলতে খুব বিশৃংখল জীৱনশৈলী নহয় আমাৰ এইটো লাইনত আৰু এটা এইটো আপুনি গুৰুত্বপূৰ্ণ কথা এটা উলিয়ালে কাৰণে মই পটককৈ কথাটো কৈছোঁ। আচলতে আৰ্থিকভাৱে সকলো ইমান সক্ষম নহয়, গ্লেমাৰটো আছে বাৰু, কিন্তু সেইকাৰণে আচলতে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুব জৰুৰী। কাৰণ যেতিয়া আজিকালি চব বেমাৰেই খুব এক্সপেঞ্চিভ। এই হাঁচতীয়া যিকেইটা ধন আছে নহয়, সেই বেমাৰটো চাগে 10% মান ভাল হ'বলৈ নাপাওঁতে শেষেই হৈ থাকিব আচলতে। সেইকাৰণে খুব জৰুৰী দেই, খুব বিশৃংখল জীৱন হয়, সেইটো কাৰণে খুব অকণমান চিষ্টেমেটিক হোৱাটো ভাল। খোৱাটো কমাই দিলোঁ। আগতে 3বাৰ খাইছিলোঁ, ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ। এতিয়া মোৰ লাঞ্চ নাই, মই এটা ব্ৰেকফাষ্ট আৰু ডিনাৰ। তো মই দুবাৰেই খাওঁ, চলিড ফুড দুবাৰেই খাওঁ। তাৰপিছতে ব্লেক কফি আৰু আপোনাৰ গ্ৰীণ টি, তাৰ বাহিৰে আৰু নাখায় আৰু দিনটোত দিনটোত সেই 11টা বজাত ব্ৰেকফাষ্ট কৰিলোঁ, 11টাত ব্ৰেকফাষ্টটো কৰিলোঁ, 5:30 ডিনাৰ কৰিলোঁ, আৰু 5:30 ডিনাৰ কমপ্লিট। 5:30 ডিনাৰ ষ্টাৰ্ট কৰোঁ, 5:50 হৈ যায়। মই একদম ডট টাইম টু টাইম গৈছোঁ, মই তেনেকৈ খাওঁ। আৰু সেই ৰাতিটো কাম কৰে, নিশা ৰাতিটো কাম কৰোঁ, সেই কফি একাপমান খাওঁ, 7টা বজাৰ পিছত কফিটো নাখাওঁ, টোপনি নাহিব যে। 7টা বজাৰ পিছত ব্লেক কফিটো নাখাওঁ, কিন্তু ধৰি লওক এনেই গৰম পানী চৰম পানী খাওঁ, কিন্তু দুবাৰ খালেই হৈ যায়। এই আগতে তেনেকুৱা নাছিলে, কিন্তু এতিয়া ভোকো নালাগে আৰু ধুনীয়াকৈ হৈ যায়। মানে 16 আৱাৰ্ছ নাখাওঁ। আৰু বৃহস্পতিবাৰ দিনাখন 24 ভাল কথা, সকলোৱে স্বাস্থ্যৰ যত্ন ল'ব লাগে, সেইবাবে আপোনালোকে এই বাৰ্তাটো অসমত আহিলে নহয় কিন্তু দেই। এতিয়া আমি যে আহিছোঁ যে, আমাৰ এতিয়া না 5:30 ডিনাৰ, না 11টা বজাত ব্ৰেকফাষ্ট, এইবোৰ নাই। ৰাতিপুৱা 6টা বজাত, 7টা বজাত, 8টা বজাত, ৰাতি 10টা। এনেই আপোনাৰ প্ৰিয় খাদ্যটো কি আছিল? কি খাই ভাল পায়? মই নন ভেজ খাই ভাল পাওঁ। অসমত আহিলে গাহৰিটো বেছিকৈ খোৱা হয়, গতিকে ইয়াতে আহিলে খাই দিয়ে আৰু। ইয়াতে আহিলে গাহৰিটো খাই দিয়া হয়তো। ভাত দাইল আৰু আমাৰ এইবিলাক বস্তু আলু পিটিকা এনেকুৱা ধৰণৰ বস্তুৰ পৰা আমাৰ আঁতৰিবলৈ দিগদাৰ। আৰু ইয়াত আহিলে কি আমাৰ অলপ পাৰ্টিটো বাঢ়ি যায়, কাৰণ তাত আমি ধৰি লওক তাত আমি জেলত থকাৰ নিচিনা। জেলত মানে কি, আমাৰ ষ্টুডিঅ'টোত আমি এনি টাইম কাম কৰি থাকোঁতো, আমাৰ ছ'চিয়েল কামবিলাক বহুত কমিয়ে যায় আচলতে, ছ'চিয়েল হেৰিবিলাক। তো ইয়াত আহিলে আজি ধৰি লওক কাম কৰিলোঁ, গধূলি কোনোবা এটা আহিলে, কালি কোনোবা এটাক লগ পালোঁ, পৰহি কোনোবা এটাক লগ পালোঁ, কিন্তু তাৰপাছত ঘূৰি গৈ আকৌ আপোনালোকে নিয়ন্ত্ৰণ কৰে আৰু এটা শৃংখলা বজাই ৰাখে। অসমত ফূৰ্তি ফাৰ্তা বেছি হৈ যায়, তাত আচলতে উপায়ো নাই, মানে তাত ইমান লাক্সাৰী নাই আচলতে। ঠিক আছে, মই শেষত এটা গুৰুত্বপূৰ্ণ কথা জানিব বিচাৰিছোঁ। আপোনালোকে দীৰ্ঘদিনে প্ৰায় 20 বছৰ অতিক্ৰম কৰিছে, তাত কাম কৰিছে, ইণ্ডাষ্ট্ৰি দেখিছে, মুম্বাই দেখিলে, আপোনালোকে চাউথ ইণ্ডাষ্ট্ৰি দেখিলে, সেইদিনাখন কলকাতাত কাম কৰা বুলি কৈছে, বেংগলৰ ইণ্ডাষ্ট্ৰিটো দেখিছে। আমি যদি অসমৰ ইণ্ডাষ্ট্ৰিটোৰ কথা কওঁ, আজিলৈকে কিন্তু ইণ্ডাষ্ট্ৰি হিচাপত গঢ়ে লৈ নুঠিল, অতি দুৰ্ভাগ্যজনক কথা। ইয়াতে ইণ্টাৰেষ্টিং কথা এটা ক'ম, আপোনাক ব্ৰেক কৰিছোঁ, বেয়া নহ'ব।
আমাৰ ইণ্ডাষ্ট্ৰিটো হোৱাই নাই বাৰু কিন্তু আমাৰ যদি ইণ্ডাষ্ট্ৰি বুলি কওঁ ফাৰ বেটাৰ দেন আছামিজ কি বেংগলী ফিল্ম ইণ্ডাষ্ট্ৰি বেংগলী ফিল্ম কেনেকৈ ইন টাৰ্মছ অফ ৰিচেণ্টলি গৈ গম পালোঁ কেনেকুৱাকৈ হয় না ইন টাৰ্মছ অফ মানে পইচাৰ ফালৰ পৰাই হওক বা হেৰি হয় খুব তাত খুব এক্সপ্লইট কৰে আচলতে খুব বেছি এক্সপ্লইট হৈ যায় টেকনিক মই বুজি পালোঁ যে পষ্ট প্ৰডাকশ্যনত একদম মানে তেওঁলোকৰ বাজেট নাথাকে সেই ধাৰণাটো খুব বেয়া সেইটো ইয়াৰ এটা বস্তু ডিফাৰেঞ্চ আছে সেইটো হৈছে মই অকল বেংগলী আৰু এই বুলি কোৱা নাই আপুনি ক'লে কাৰণে এটা বস্তুৰ পৰা কিন্তু আমি কোনো আঁতৰিব নোৱাৰোঁ সেইটো হৈছে প্ৰফেচনেলিজিম আপুনি যিমানেই টেলেণ্টেড নহওক লাগিলে আপুনি যদি প্ৰফেচনেল নহয় বা প্ৰফেচনেলিজিমটো যদি মেইনটেইন কৰিব নোৱাৰে আপুনি আপোনাৰ সেই টেলেণ্টৰ কোনো মূল্য নাই সেই প্ৰফেচনেলিজিমটোতে আমি প্ৰতিটো ক্ষেত্ৰতে প্ৰফেচনেলিজিমতে আমাৰ ডিফাৰেঞ্চটো আহে আচলতে বাণিজ্যিকভাৱে সফল কিয় হ'ব পৰা নাই তেতিয়াহ'লে প্ৰফেচনেলিজম অভাৱ নেকি আমাৰ নহয় বাণিজ্যিকভাৱে সফল হোৱা নোহোৱাটো এটা চিনেমাখনৰ ছাবজেক্ট আৰু সেইটোৰ ওপৰতো বহুত কথা আছে মাৰ্কেট ষ্টাডি আচলতে মানে মাৰ্কেট বুলি কৈছোঁ বেয়া পাব নালাগে আৰু এইটো বহুত তেনেকুৱা ডিবেট খুব হৈ থাকে যে কলা এইটো যে টকা ঘটাৰ আহিলা হ'ব নালাগে এনেকুৱা থাকে কিন্তু কি হয় না এটা ইণ্ডাষ্ট্ৰি হিচাপে গ্ৰহ ল'বলৈ হ'লে পইচাটো থাকিবই আৰু চিনেমাত কি হয় না আৰ্টছ ছায়েন্স কমাৰ্চ এই তিনিটা বস্তু থাকিবই এই তিনিটা বস্তু নাথাকিলে নহ'ব আৰু আমাৰ এটা প্ৰডিউচাৰে লছত মৰেল ৰেছপনচিবিলিটি হ'ব লাগে যে এজন প্ৰডিউচাৰে যেতিয়া এইখিনি টকা পইচা লগাব সেইটো আমাৰ মৰেল ৰেছপনচিবিলিটি হ'ব লাগে যে তেখেতে লগোৱা ধনখিনি যাতে অন্ততঃ ঘূৰাই পায় প্ৰফিট নহ'লেও সেইখিনি ইমানখিনি এটা আমাৰ মৰেল ৰেছপনচিবিলিটি হয় এইটো আৰু এটা কথা এনেকুৱা কোনো ছলিড ফৰ্মুলাও নাই যে এনেকৈ বনালেই চিনেমাখন চলিব বুলি হ'লেও কিন্তু মই ভাবোঁ যে অকণমান যদি আমি প্ৰফেচনেলিজিম মেইনটেইন কৰি নিয়াৰিকৈ প্ৰফেচনেলিজিম মেইনটেইন কৰিলে কি সুবিধা হয় মই কৈছোঁ বাজেটটো কণ্ট্ৰল কৰিব পাৰি আচ্ছা 30 দিনৰ বাজেট চিডিউল কৰি পেলাই আমি শ্বুটিং চিডিউল কৰি পেলাই যদি সেইটো আৰু পাৰ্টি চাৰ্টি কৰি 45 দিন কৰি দিওঁ সেই 15 দিনৰ সেইটো নপৰে টান সেই 15 দিনৰ এক্সট্ৰা যিটো খৰচা হ'ল সেই তাতে চিনেমাখন ফ্লপ হ'ল আৰু এটা কথা এইখনতে চিনেমা সেইকাৰণে সদায় বাজেটত ফ্লপ হয় আচলতে অসমীয়া চিনেমাত কি হয় ধৰি লওক বহুত ডাইৰেক্টৰ আহে নিজে ডাইৰেক্টৰ বনিবৰ কাৰণে আচ্ছা তেওঁ হয়তো 10 বছৰ কাম কৰি আছে তেওঁ ট্ৰাই কৰি আছে যে তেওঁ কেনেকৈ ডাইৰেক্টৰ হ'ব লাগে তো সেই ক্ষেত্ৰত কেতিয়াবা তেওঁলোকে মেনিপুলেট কৰে নতুন প্ৰডিউচাৰক চ' বহুত নতুন প্ৰডিউচাৰ তেনেকৈ বেয়াকৈ মাৰ খাই যায় তো এজন প্ৰডিউচাৰ যে কাম কৰিব আপুনি ধৰি লওক প্ৰডিউচাৰ আপুনি যদি 1 কোটি টকা ইনভেষ্ট কৰে তেতিয়াহ'লে এটলিষ্ট আপুনি যদি 2 বছৰ পিছতে 1 কোটি ঘূৰাই পায় আপোনাৰ লছ ইনফ্লেশ্যনৰ পইণ্ট অফ আপোনাৰ 12 লাখ টকা লছ হ'ব 6% কিন্তু তথাপিতো আপুনি চিনেমা ৰিকভাৰ কৰিছোঁ কিবা কিন্তু 1 কোটি চিনেমাখন আপোনাক বনাই দিম বুলি কৈ মই আপোনাক শ্বুটিঙতেই মই 1.5 কোটি টকা যদি খৰচ কৰোৱাই দিওঁ নেক্সট আৰু কি হ'ব পোষ্ট প্ৰডাকশ্যনত গৈ আপোনাৰ 2 কোটি টকা গুচি গ'ল সেইকাৰণে পাব্লিচিটিৰ কাৰণে বাজেট নাথাকে না আমাৰ সেইকাৰণে আৰু এটা প্ৰডাকশ্যন বাজেট এই পাব্লিচিটিটো একচুৱেলি আমাৰ চিনেমাৰ মেকিঙত এতিয়াও কিন্তু পাব্লিচিটিটো একদম প'ৰ আমি সেইটো প্লেনিঙেই নকৰোঁ তাৰ কাৰণে কোনো নিৰ্দিষ্ট বাজেট একচুৱেলি ফিক্স খুব কম চাগে মানুহে কৰে আমি তাতে আচলতে মাৰ খাই যাওঁ ডিষ্ট্ৰিবিউশ্যনৰ সমস্যাটো আমাৰ অসমৰ ডিষ্ট্ৰিবিউশ্যনো আছে আৰু এটা কথা এতিয়া ধৰি লওক ইয়াত আমাৰ হল একেবাৰে নাই মানে ধৰি লওক 1% বুলি কওঁ এতিয়া ধৰি লওক মই যোৰহাট থাকে শিৱসাগৰত যোৰহাটৰ পৰা যদি ওলাই দিয়ে যোৰহাটৰ পৰা শিৱসাগৰলৈ 60 কিলোমিটাৰ ডিষ্টেঞ্চৰ এটাও হল মাজত নাই ঠিক আছে এতিয়া আপোনাৰ যোৰহাট আৰু যোৰহাটৰ যিখিনি তিয়ক আছে বা জাজি আছে এই মানুহখিনিয়ে এখন গাড়ীত উঠি 350-400 টকা টিকেট খৰচ কৰি কেলে চিনেমা চাবলৈ আহিব কেনেকৈ আহিব তাৰমানে হলকেইটাৰ প্ৰয়োজন আছে আৰু এতিয়া এডভান্টেজ আছামৰ মই সেইটোৱে ক'লোঁ সেইটোকে এতিয়া একচুৱেলি এটা নিবেদনেই দিব পাৰোঁ আমি বিমল বৰা ডাঙৰীয়াও আছে মুখ্যমন্ত্ৰী খুব কৰ্মত আচলতে আমাক এতিয়া এই মিনি হলৰ কথা বহুত আগৰ পৰা আমি শুনিলোঁ সেইটো এতিয়া প্ৰেক্টিকেলি যদি অকণমান ৰূপায়ণ কৰি দিব পাৰে পাব্লিক আৰু গভৰ্ণমেণ্ট এনেকৈ মিক্স কৰি পেলাই তেনেকুৱা নাজানো আমি সেইবিলাক নাজানো বা কি নহওক ঠায়ে যদি আমাৰ অলপ সৰু হল তেনেকুৱাকৈ বনাই দিব পাৰে ইণ্ডাষ্ট্ৰিটোৰ কাৰণে কিন্তু আমাৰ OTT ওলাইছে আৰু সেইটো এটা হেৰিও বিপদজনক কথা বিপদজনক বুলি নকওঁ তাৰমানে কি হ'ল এতিয়া 60 কিলোমিটাৰ কোনোবাই ডিষ্টেঞ্চ গৈ পেলাই চিনেমা চোৱাৰ আৰু সেই ক্ৰেজিনেছটো নাই এতিয়া আপুনি চাওক আমি অসমীয়া চিনেমাৰ কথা যে কওঁ এতিয়া ধৰি লওক সোণাপুৰ এইখিনি আমাৰ অসমীয়া মানুহ আছে ক্ষেত্ৰী আমাৰ অসমীয়া মানুহ ঠিক আছে সোণাপুৰ আৰু ক্ষেত্ৰী আপুনি ক্ষেত্ৰীলৈকে যদি যায় তেতিয়াহ'লে সেই ক্ষেত্ৰীৰ মানুহখিনিয়ে কোনখন অসমীয়া চিনেমা কোনটো হলত চাবই নাই জেগা নাই সোণাপুৰৰ মানুহখিনিয়ে কোনটো হলত চাবই বা এই চন্দ্ৰপুৰত থকা আমাৰ যিখিনি মানুহ কোনটো হলত চাবই তেওঁলোকে 25-30-40 কিলোমিটাৰ ড্ৰাইভ কৰি আহি চিনেমা চাই আকৌ ইমান দূৰ ঘূৰি যাব এইটো সম্ভৱ নহয় কিন্তু আমাৰ যদি
আমাৰ অসমীয়া চিনেমা বেয়া নহয়, চিনেমাখন যে নচলে আমি যে কওঁ বেয়া চিনেমা বনাইছে, চিনেমা ভালেই বনাইছে। আমি আচলতে সঁচাকে হল দিব পৰা নাই। মানুহে মানে এতিয়া স্ক্ৰীন লাগে, নাম্বাৰছ অফ স্ক্ৰীন বেছিকেলি। এতিয়া আপুনি উল্টাকে চিন্তা কৰক, মোবাইল থিয়েটাৰ খুব চলে, তাৰমানে এইটো নহয় যে মোবাইল থিয়েটাৰ বস্তুখিনি অসমীয়া চিনেমাখনতকৈ শ্ৰেষ্ঠ। দৰ্শকৰ ওচৰত মোবাইল যায়, থিয়েটাৰ accessible, সোমাই দৰ্শকৰ যায়, ওচৰলৈ ওচৰলৈ যায়, যায়। মোবাইল থিয়েটাৰ ঘৰলৈ যায়। আৰু এইটো কথা আছে যে গ্ৰাম্যাঞ্চলৰ মানুহখিনিৰে অসমীয়া গ্ৰাম্যাঞ্চল সৰু সৰু সেই চহৰৰ মানুহখিনি আচলতে মানুহখিনি আচল অসমীয়া audience চিনেমা আছিলে, চোৱাৰ কাৰণে দৰ্শক দৰ্শক। আছিলে। সেইখিনি এতিয়া আচল গোটেইখিনি audience। মানুহ নাপাওঁ। শিৱসাগৰৰ পৰা মৰাণৰ মাজত এটাও হল নাই, ঠিকেই, সেই মানুহখিনি কিন্তু অসমীয়া চিনেমা চোৱা মানুহ হলটো আছিলে। থাকিলে কিন্তু চাব চিনেমা। শিৱসাগৰ টাউনত এটা হল নাই, ভাস্কৰ জ্যোতিটো এইফালে আছে, ভটিয়াপাৰাত আছে, ভটিয়াপাৰা জেগাটোৰ ভটিয়াপাৰা। আপোনাৰ থিয়েটাৰবিলাক মানুহৰ ঘৰে ঘৰে গৈছে, কোনোবা ভিতৰুৱা গাঁৱৰ এখন ফিল্ডত থিয়েটাৰ হৈছে, আৰু থিয়েটাৰ যোৱাৰ লগে লগে মানুহে এটা মেলাৰ নিচিনা হয়, পূৰা চাইছে, খুব ভাল কথা, আমাৰ শিল্পীসকল চলি আছে। সেই ঠিক একেটা দৃষ্টিকোণেৰে অসমীয়া চিনেমা যদি হল খোলে, তেনেকৈ যদি হল থাকে বা এটা অনুষ্ঠান মাল্টিপাৰ্পাছ যদি অনুষ্ঠান থাকে, য'ত চিনেমাও দেখাব পাৰি, নাটকো কৰিব পাৰি, ভাওনাও কৰিব পাৰি, সকলো ধৰণৰ কাম কৰিব পাৰি, তেনেকুৱা ধৰণৰ মাল্টিটাস্ক যদি কিছুমান হল হয়, তেতিয়া আপুনি চাব যে আমাৰ অসমীয়া চিনেমাৰ অৱস্থা বহুত বেছি ভাল হ'ব। তাৰমানে কিয় হোৱা নাই বুলি ভাবে এতিয়ালৈকে? এইটোতো দাবী নহয়, এইটো কৰি আছে। ব্যৱসায় এটা ব্যৱসায় দৃষ্টিকোণটো আছে, এইটো অকণমান চৰকাৰেও চাগে তেওঁলোকক সহযোগ কৰিব লাগিব। কেলে Subsidize কৰিব ছাবচিডাইজ কৰিব লাগিব, আৰু সেই বস্তুটো অকল চিনেমা হল হোৱাতকে মানে সেইটো কমাৰ্চিয়েল কমপ্লেক্স টাইপ কৰিব লাগিব আচলতে। মাল্টি পাৰ্পজ হল হ'ব লাগে, যেনেকে কৈছে নাটকো কৰিব পাৰে লাগে, সংগীতৰ কিবা অনুষ্ঠানো হ'ব পাৰে, সৰু সুৰা কিবা ফেষ্টিভেলো পাতিব পাৰে, কিন্তু ভাল ভাল অসমীয়া চিনেমা আৰু লগে লগে অসমীয়া চিনেমা স্ক্ৰীন বাঢ়িব ন। এতিয়া আমাৰ এটা ডাঙৰ সংঘাত হৈ সেইটো থাকে এটা ভাল কথা কৈছে যে আপুনি হিন্দী বাৰু। চিনেমাৰ কাৰণে আমি চিনেমাৰ স্ক্ৰীন নাপাওঁ, স্ক্ৰীন নাপাওঁ। কিন্তু আপুনি একচুৱেলি মই এই ক্ষেত্ৰত এক্সিবিটৰক ইমান দুখ দিবলৈ নাযাওঁ, কাৰণ এণ্ড অফ দ্য ডে তেওঁ এটা ব্যৱসায় কৰি আছে। গতিকে যিখন চিনেমাই দৰ্শক টানিব সেইখন চিনেমাই দিব, সেইখন লাগিলে হিন্দী ভাষীয়ে হওক, তামিল ভাষীয়ে হওক বা তেলেগু ভাষীয়ে হওক। অকল অসমীয়া চিনেমা বুলি অসমীয়া চেণ্টিতেই এক্সিবিটৰে বহুতকেইটা খালী স্ক্ৰীণত তেনেকৈ ৰাখি আপুনি থ'ব কোৱাৰ নোৱাৰে। দৰে গ্ৰাম্যাঞ্চলতো আজিকালি চৰকাৰী উদ্যোগত প্ৰেক্ষাগৃহ গ্ৰাম্য যথেষ্ট থিয়েটাৰ, বনাইছে। অ। এই প্ৰেক্ষাগৃহবোৰকে যদি অলপ হললৈ convert কৰিব পাৰি হললৈ, তেনেকে। এইটো কৈছে তেতিয়া আপুনি বহুত ৰবীন্দ্ৰ সমস্যা ভৱনটো পাইছে ন, হয়। আমাৰ ৰবীন্দ্ৰ ভৱনটো ভাবি লওক, গুৱাহাটীৰ ৰবীন্দ্ৰ ঠিকেই। ভৱন, ৰবীন্দ্ৰ ভৱনটোক আপুনি চাৰিভাগে এভাগ কৰি দিয়ক, যিটো তাত স্ক্ৰিনিং হৈ থাকিব। ৰবীন্দ্ৰ ভৱনটোৰ চাৰিভাগে এভাগ কৰিলে যিটো হল হ'ব, তেনে সেই হলটো যদি আপুনি গ্ৰাম্যাঞ্চলত কৰে, ধৰি লওক 15-20খন গাঁও সমষ্টি ধৰি পেলাই মাজত এটা হল কৰিলে, সেই হলটোত যদি আপোনাৰ এটলিষ্ট বেছি নালাগে, 300 মানুহৰ কেপাচিটি যদি এটা হল হয়, সেই হল চুড বি, তাত আপুনি নাটকো কৰিব, আপুনি তাত ভাওনা কৰিব, আপুনি তাত বিহু সন্মিলন কৰিব, আপুনি তাত জ্যোতি সংগীত পাতিব, আপুনি তাত বিষ্ণুৰাভা সংগীত প্ৰতিযোগিতা পাতিব, তাত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা পাতিব। তো এক্সুৱেলি ইটছ বিকাম এ কালচাৰেল হাব, তাৰমানে সেইটো ইটছ নট এ চিনেমা হল। আৰু সেই লোকেল জেগাবিলাকৰ প্ৰতিভাবিলাক বিকশিত হোৱাটো এটা সুবিধা হ'ব। ভূপেন্দ্ৰ পাৰফৰ্ম কৰিবলৈ সংগীত সুযোগ পাব। মই আনকি পাৰফৰ্ম কৰিবলৈ সুযোগ পাব। যেতিয়া গৈছো এই তেনেকুৱা হল কিছুমান দেখিছো, কিছুমান অপেন আছে, মুকলি মঞ্চ, চৰকাৰী পৃষ্ঠপোষকতে কোনোবা যদি সাংসদ পুঁজিৰ পৰা বনাইছে, কোনোবা বিধায়কে বনাইছে, এতিয়াও আগৰ কিছুমান তেনেকুৱা ধৰণৰ মডিফাই কৰিব পাৰে, কিন্তু হল কিছুমান হলে পৰি কৰিব আছে, লাগে, সেইবিলাক হলে কৰি দিব কৰিব লাগে লাগে। এতিয়া। হলে কৰি পেলাই সেই মাল্টিপাৰ্পাছ যদি কৰে, আপুনি এতিয়া ধৰি লওক হল, আপোনাৰ ধৰি লওক এতিয়া বিষ্ণুৰাভা দিৱস আহিছে, আপুনি বিষ্ণুৰাভা দিৱস পাতিছে, বা 17 জানুৱাৰীত আমি শিল্পী দিৱস পাতোঁ, শিল্পী দিৱস পাতিছে, শিল্পী দিৱস পাতি পেলাই আমি সৰুতে দেখিছিলোঁ যে আমি জ্যোতি সংগীত আৰু বিষ্ণু সংগীতৰ আমি প্ৰতিযোগিতাত আমি ভাগ লৈছিলোঁ, বা ভূপেন্দ্ৰ সংগীতত ভাগ লৈছিলোঁ। সেই কালচাৰেলি সেই বস্তুটো এক্টিভ হৈ থাকিলে, ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা হ'ল, জয়ন্ত সংগীতৰ প্ৰতিযোগিতা হ'ল, বিষ্ণুৰাভা প্ৰতিযোগিতা হ'ল, বিষ্ণুৰাভা সংগীতৰ, বা আমাৰ নাটক কম্পিটিশ্যন হ'ল, লোকেল নাটক কম্পিটিশ্যন হ'ল। তো ইট কেন বি ইউজ ফৰ অল কালচাৰেল পাৰ্পজ। এটা খবৰ পাইছোঁ যে ফিল্ম চিটি এতিয়া বনাব, এই এডভান্টেজ আছামতে প্ৰপ'জেল আহিছে, গতিকে এই প্ৰপ'জেলটো হয়তো ল'ব পাৰে ব্যৱসায়িক দৃষ্টিভংগীৰে আপোনালোকে। এইবোৰ আচলতে এডভান্টেজ ভাল সময় চলি আছিলে, এনেকুৱা ধৰণৰ কথাবোৰ আমি ভাবিব লাগে। এইটো আৰু গোটেই বস্তুটোত আচলতে কলা হয়, পইচা ঘটিবলৈ নহয়, কিন্তু ব্যৱসায় চাইডটো চাব লাগিব। ব্যৱসায়টো ব্যৱসায়। আপুনি এটা কথা চিন্তা কৰক, আপুনি প্ৰডিউচাৰ হিচাপে 1 কোটি টকা খৰচ কৰি আপুনি কিমানক এমপ্লয়মেণ্ট কৰিলে 3 মাহৰ কাৰণে, বা 4 মাহৰ কাৰণে, বা 6 মাহৰ কাৰণে। আপুনি 50জনীয়া বা 100জনীয়া টিম এটা আপুনি খুৱাই বোৱাই ৰাখিলে ন, এটা 100জনীয়া টিমৰ এটা এমপ্লয়মেণ্ট হ'ল। ঠিক তেনেকৈ যদি 25জন প্ৰডিউচাৰে যদি 25 কোটি দিয়ে, তেতিয়াহ'লে আপুনি যদি 2500 মানুহ ধৰে, 2500 মানুহে এমপ্লয়মেণ্ট কণ্টিনিউৱাছলি নহ'ল জানো? অসমৰ প্ৰেক্ষাপটত এইটো খুব গুৰুত্বপূৰ্ণ কথা এটা। মই সামৰি মাৰিব লাগিব, এটা অভিযোগ এতিয়া প্ৰায় উত্থাপিত হৈ আছে যে বলিউডৰ দিন লাহে লাহে চমু চাপি আহিছে। এতিয়া বিভিন্ন ধৰণৰ ভাল ছবি দক্ষিণে প্ৰডাকশ্যন কৰি আছে, প্ৰডিউচ কৰি আছে, বা ভিন্ন প্ৰান্তৰ, আজিকালি নৰ্থ বেংকতো হয়তো উত্তৰ পাৰেও বহুত ভাল ভাল চিনেমা হৈছে। এই কথাটো কি ধৰণে লৈছে? এইটো এটা মই কওঁ, এইটো আচলতে খুব ভাল চাইল। বলিউডৰ চিনেমা যে নাই চলা, সেইটো আমাৰ কাৰণে একচুৱেলি খুব ভাল কথা। মই কেলেই ভাল কথা মই কৈ আছোঁ, তাত এটা কালচাৰ হৈ গৈছিলে যে হিৰ'ইজিম।
হিৰ'ইজিমৰ এটা সাংঘাতিক কালচাৰ হৈ পৰিছিলে সেই কালচাৰটোৱে যেতিয়া কামটো চলি থাকে নহয় তেতিয়া মানে আপুনি আপোনাৰ নিজা যে এটা হয় ন যে ভাল আৰু কি কৰিব পাৰি সেই এক্সাৰচাইজটো শেষ হৈ যায় সেই তেনেকে চলি আমি এটা খুব বেয়া দিশলৈ গৈ আছিলোঁ আজি যে এই ষ্ট্ৰাগলটো হৈ আছে এইটো এটা মানে ভেকুৱাম এটা ক্ৰিয়েট হ'ল কিয় বলিউডে অৰিজিনেল কণ্টেণ্ট ক্ৰিয়েট কৰাৰ হেৰিটো বহুত পিছতে এৰি থৈ আহিলে খুব বেছিকৈ ৰিক্ৰিয়েট কৰিবলৈ ল'লে ৰিমেক যিটো কয় আমি মানে এটা ছেফ জ'ন এটাত থাকি ফৰ্মুলা মাৰ্ক এটাত ফ'ল' কৰি আছিলে এতিয়া সেইটো নচলা হ'ল নচলাৰ কাৰণে কি হৈছে হয় এটা ভেকুৱাম এটা হ'ল কিয় অৰিজিনেল ৰাইটাৰ ক্ৰিয়েট নকৰিলোঁ আমি অৰিজিনেল কণ্টেণ্ট বিচৰাত আমি সময় নিদিলোঁ ভেকুৱাম এটা হৈ থাকিল হ'ল সেই ভেকুৱামটোৱে একচুৱেলি আহিবলগীয়া দিনত এটা ভাল পৰিৱেশৰ সৃষ্টি হ'ব কৰোণাৰ আগে এটা ভাল সময় আছিলে আমাৰ য'ত কণ্টেণ্টটো কিং হ'ব লাগে সদায় আচলতে কণ্টেণ্ট কিঙৰ এটা সময় আহিতেই কৰোণাত আকৌ ৰৈ গ'ল কেতিয়াও কোনো ইণ্ডিভিজুৱেল ইনক্লুডিং হিৰো হিৰইন ডাইৰেক্টৰ ন' ওৱান ইজ বিগাৰ দেন দ্য ফিল্ম এইটো হৈছে আটাইতকৈ মূল মন্ত্ৰ ন' ওৱান শ্বুড বি বিগাৰ দেন দ্য ফিল্ম কিন্তু আমাৰ লাহে লাহে কি হৈছিলে যে সেইসকল কিছুমান মানুহ বিগাৰ দেন দ্য ফিল্ম হৈ গ'ল বিগাৰ দেন দ্য ফিল্ম বিগাৰ দেন দ্য কণ্টেণ্ট হৈ গৈছিলে এতিয়া ভাল হৈছে নচলিলে মইতো ব্যক্তিগতভাৱে হয় আমাৰ ক্ষেত্ৰতো দিগদাৰ হৈছে মানুহ চলিবলৈ দিগদাৰ হৈছে ঘৰ ব্যক্তিগতভাৱে কিন্তু মই সুখী 2 বছৰ 3 বছৰ পিছত ভাল দিন আহিব চিনেমাখন নিৰ্মাণ কৰিবলৈ যদি আপুনি আহিব তাৰে 90% পইচা ইণ্ডিভিজুৱেলি তেওঁ লৈ লয় হয় আপুনি 500 ক্ৰ'ৰ্ছৰ চিনেমাখন বনাইছে তাৰে দেখিলে 300 বা 400 ক্ৰ'ৰ্ছ হিৰো হিৰইনক দি এক্টৰবিলাকক দি শেষ কৰিলে বাকী মানুহ একে অৱস্থাতে আছে লষ্ট সেইকাৰণে হৈ আছে যেতিয়া আপুনি লষ্ট কৰিব আজি যদি সি যদি প্ৰফিট শ্বেয়াৰ ল'লেহেঁতেন তেতিয়া ফিল্ম মেকিঙৰ খৰচটো 500 টকাৰ 500 ক্ৰ'ৰৰ ঠাইত আপোনাৰ 100 কোটি টকা হ'লহেঁতেন যদি প্ৰফিট শ্বেয়াৰ হ'লহেঁতেন তেতিয়াহ'লে আপোনাৰ লছটো কমি গ'লহেঁতেন ন আপুনি 400 কোটিৰ পৰা বাচি গ'ল আৰু হয়তো তেতিয়া চিনেমাও চলিলেহেঁতেন মানে চিনেমাখন সকলোৱে সমানে কাম কৰক প্ৰফিট সমানে শ্বেয়াৰ কৰক ঠিকেই যিটো আপোনাৰ হলিউডত হয় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ দুয়োগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আপোনালোকক শুভেচ্ছাও জ্ঞাপন কৰিছোঁ যে যাওক আৰু মুম্বাইলৈকে যাওক অসমৰ নাম ইতিমধ্যে আপোনালোকে উজ্বলাইছে ভৱিষ্যত দিনকেইটাতো উজ্বলাই থাকক নৱপ্ৰজন্মক বিভিন্ন ধৰণৰ বাট দেখুৱাওক আৰু অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ বাবে যিবোৰ আপোনালোকে প্ৰস্তাৱ আগবঢ়াইছে আমি আশা কৰিম যে চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই চিন্তা কৰক আমি আৰু মনে প্ৰাণে বিচাৰিম যে অসমীয়া উদ্যোগটো ঠন ধৰি উঠক প্ৰয়োজন সাপেক্ষে হয়তো কোনোবা দিনাখন আপোনালোকেও অসমৰ উদ্যোগত আহি কাম কৰিব ডেফিনেটলি উইল বি মোৰ দেন হেপী ঠিক আছে ধন্যবাদ আজি ব্যতিক্ৰমৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ